হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক আছাম এডুকেশ্যন 24 চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগন্তুক হ'বলগীয়া চিটেট পৰীক্ষাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি জিন পিয়াজে সম্পৰ্কে আলোচনা কৰিম। জিন পিয়াজেৰ যিটো থিয়ৰী আছিল, এই থিয়ৰীটোক কগনেটিভ থিয়ৰী বা সংজ্ঞানাত্মক তত্ত্ব বা সংজ্ঞানাত্মক সিদ্ধান্ত বুলি জনা যায়। জিন পিয়াজে আছিল ছুইছ সাইকোলজিষ্ট। তেওঁ আগবঢ়োৱা বিকাশৰ চাৰিটা স্তৰ হৈছে। প্ৰথমটো সেন্সৰি মটৰ ষ্টেজ, যিটো জন্মৰ পৰা 2 বছৰলৈকে অৱস্থা। এইটোক অসমীয়াত কি কয়, ইন্দ্ৰিয় সঞ্চালক অৱস্থা বুলি কয়। সংবেদী গতি অৱস্থা হিন্দীত কয়। 2 নম্বৰটো হৈছে প্ৰিয় পাৰ্চনেল ষ্টেজ, 2 বছৰৰ পৰা 7 বছৰলৈকে। প্ৰাক সঞ্চালন স্তৰ, পূৰ্ব সঞ্চালন অৱস্থা। 3 নম্বৰটো হৈছে কংক্ৰিট অপাৰেশনাল ষ্টেজ, 7 বছৰৰ পৰা 11 বছৰলৈকে। মূৰ্ত সক্ৰিয়তাৰ স্তৰ, ঠোস সঞ্চালন অৱস্থা। আৰু 4 নম্বৰটো হৈছে ফৰ্মেল অপাৰেশনাল ষ্টেজ, 11 বছৰৰ ওপৰৰ অমূৰ্ত সঞ্চালন স্তৰ বা ঔপচাৰিক সঞ্চালন অৱস্থা। এই 4টা স্তৰ আমি মনত ৰখাৰ কাৰণে এটা নিমনিক্স ব্যৱহাৰ কৰিছোঁ। চাওক, SPCF। এছ মানে হৈছে সেন্সৰি মটৰ ষ্টেজ, যিটো জন্মৰ পৰা 2 বছৰলৈকে। পি মানে প্ৰিয় পাৰ্চনেল ষ্টেজ, 2 বছৰৰ পৰা 7 বছৰলৈকে। চি মানে কংক্ৰিট অপাৰেশনাল ষ্টেজ, 7 বছৰৰ পৰা 11 বছৰলৈকে। এফ মানে ফৰ্মেল অপাৰেশনাল ষ্টেজ, যিটো 11+ বা 11 বছৰৰ ওপৰৰ ষ্টেজ। 11 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ কাৰণে কি ফৰ্মেল অপাৰেশনাল ষ্টেজ। এটা কি কগনেটিভ প্ৰচেছ, সংজ্ঞানাত্মক প্ৰক্ৰিয়া। সংজ্ঞানাত্মক প্ৰক্ৰিয়া কি? প্ৰথমটো হৈছে কি স্কিমা, তাৰপিছত এছিমিলেশ্যন, তাৰপিছত একমোডেশ্যন, তাৰপিছত ইকুইলিব্ৰেশ্যন। আপোনালোকে কি ইংৰাজীত মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব। অসমীয়াত স্কিমা বুলি কয়, এছিমিলেশ্যনক আত্মীকৰণ, আত্মসাতীকৰণ, একমোডেশ্যনক সমায়োজন বা সমাযোজন, অসমীয়াত সমাযোজন বুলি কয়। ইয়াতে অন্তস্থি উঠিছে, তো অন্তস্থি জ হ'ব। তাৰপিছত ইকুইলিব্ৰেশ্যনক সন্তুলন বা সাম্যধৰণ বা সাম্যীকৰণ বুলি কোৱা হয়। এতিয়া কগনিশ্যন কি? সংজ্ঞান। কগনিশ্যন মানে হৈছে সংজ্ঞান। ইয়াতে কি জড়িত হৈ আছে? সেন্সেশ্যন, প্ৰিচেপশ্যন, ইমাজিনাৰী, কনচেপশ্যন, প্ৰব্লেম সলভিং, থিংকিং, ৰিজনিং ইত্যাদি মানসিক প্ৰক্ৰিয়া জড়িত আছে। ক'ত? সংজ্ঞানত। সেন্সেশ্যন, যিবিলাক আমি ইন্দ্ৰিয়ৰ সহায়ত বুজ লওঁ। তাৰপিছত ইমাজিনাৰী, যিবিলাক আমি কল্পনা কৰোঁ। কনচেপশ্যন, ধাৰণা লওঁ। প্ৰব্লেম সলভিং, সমস্যা সমাধান। থিংকিং, চিন্তা, ৰিজনিং, তাৰ্কিক, এইবিলাক কি আপোনাৰ সংজ্ঞানৰ লগত জড়িত হৈ থাকে। এতিয়া প্ৰিচেপশ্যন মানে কি? প্ৰিচেপশ্যন মানে হৈছে কি হৈছে আপোনাৰ কোনো বস্তু বা পৰিৱেশক ইন্দ্ৰিয়ৰ সহায়তে বুজি লোৱাৰ যিটো প্ৰক্ৰিয়া থাকে, কি বুলি কোৱা হয়? আপোনাৰ প্ৰিচেপশ্যন বুলি কোৱা হয়। যাতে কি নাকেৰে আমি গোন্ধ লওঁ, তাৰপিছত কাণেৰে শুনো, হাতেৰে কি কৰোঁ? টাচ কৰোঁ, চকুৰে দেখোঁ, জিভাৰে কি কৰোঁ? আমি টেষ্ট লওঁ বা সোৱাদ লওঁ। এনেকুৱা ইন্দ্ৰিয়ৰ 5 ইন্দ্ৰিয়ৰ সহায়ত যিবিলাক বস্তুৰ আমি কি কৰোঁ? অনুভূতি লওঁ, সেইটোকে কি প্ৰিচেপশ্যন বুলি কোৱা হৈছে। ইয়াতে চাওক, হিন্দীত কি দিয়া আছে? প্ৰিচেপশ্যন মানে কি অনুভূতি, ধাৰণা, বোধ, এইবিলাক কি প্रिसेप्शन। किसी वस्तु, घटना या वातावरण को अपनी इंद्रियों देखना, सुनना, चखना, सूंघना के माध्यम से समझने और उसका अर्थ बनाने की जो प्रक्रिया है। उदाहरण, अगर आप फूल देखते हो तो आंखों से आकार और रंग समझते हैं, नाक से उसकी खुशबू लेते हैं। ये सब मिलकर अनुभूति प्रिसेप्शन कहलाता है। কোনো বস্তু বা পৰিৱেশক ইন্দ্ৰিয়ৰ সহায়তে যেতিয়া আমি বুজ লওঁ, সেইটো কি হ'ব? আপোনাৰ প্ৰিচেপশ্যন হ'ব। ফুলৰ সুবাস ধৰা, ৰং দেখা, আকাৰ বুজা, এইবোৰ একেলগ হৈ যি অনুভূতি হয় আমাৰ, সেইটোক কি বুলি কোৱা হয়? প্ৰিচেপশ্যন বুলি কোৱা হয়। সৰল অৰ্থত প্ৰিচেপশ্যন মানে হৈছে সেন্সৰি এক্সপিৰিয়েঞ্চ প্লাছ আণ্ডাৰষ্টেণ্ডিং। ইয়াতে এটা ইম্পৰ্টেণ্ট নোট চাওক। ইয়াতে কি দিছে? একৰ্ডিং টু পিয়াজেট, চিলড্ৰেনছ थिंकिंग इज क्वालिटेटिवली डिफरेंट फ्रॉम दैट ऑफ एडल्ट्स। पियाजे के अनुसार बच्चे की सोच गुणात्मक रूप से वयस्क से अलग होते हैं।
গুণাত্মক ৰূপে প্ৰাপ্তবয়স্কৰ পৰা বেলেগ হয়। পিয়াজৰ মতে শিশুৰ যিটো চিন্তাধাৰা সেইটো কি আপোনাৰ গুণাত্মক দিশৰ পৰা প্ৰাপ্তবয়স্কতকৈ বেলেগ হয়, মাত্ৰাত্মক দিশৰ পৰা কিন্তু নহয়। মাত্ৰাত্মক দিশৰ পৰা নহয়, কিহৰ পৰা হয়? গুণাত্মক দিশৰ পৰা কি হয়? শিশুৰ চিন্তাধাৰা প্ৰাপ্তবয়স্কতকৈ বেলেগ হয়। এই পইণ্টটো মনত ৰাখিব। তাৰপিছত কি পিয়াজে আৰু কি কৈছে আপোনাৰ? চাইল্ড ইজ এ লিটিল চাইণ্টিষ্ট। শিশুক কি ক্ষুদ্ৰ বিজ্ঞানী বুলি কোৱা হৈছে। बच्चे नन्हा वैज्ञानिक है। ए चाइल्ड कंस्ट्रक्ट्स नॉलेज बाय हिमसेल्फ हारसेल्फ। बच्चे ज्ञान का निर्माण खुद करता है। এইবিলাক মনত ৰাখিব। শিশুৱে জ্ঞানৰ উদ্ভাৱন নিজেই কৰে। পিয়াজে ইজ অলছো নন এজ ফাদাৰ অফ চাইল্ড সাইকোলজিষ্ট। কি পিয়াজে কি বুলি কোৱা হয়? চাইল্ড साइकोलॉजिस्टर पितृ বুলি কোৱা হয়। जेनेटिक एपिस्टेमोलॉजी के बारे में बताया, मीनिंग ओरिजिन ऑफ नॉलेज। শিশুক কি বুলি কৈছে? তেওঁ লিটিল চাইণ্টিষ্ট বুলি কৈছে, কাৰণ শিশুৱে কি কৰে? কি বস্তুৰ আৱিষ্কাৰ কৰিব পাৰে। সেই কাৰণে কি শিশুক কি বুলি কৈছে? লিটিল চাইণ্টিষ্ট বুলি কোৱা হৈছে। শিশুৱে কি জ্ঞানৰ উদ্ভাৱন নিজেই কৰিব পাৰে, সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে? লিটিল চাইণ্টিষ্ট বুলি কোৱা হৈছে। আমি যে আগত পাইছো যে কি শিশুৰ মগজু কি খালী ব্লেংক স্লেট বুলি ভাবিছো যে বগা কাগজৰ দৰে শিশুৰ ব্ৰেইন, কিন্তু তে নহয়। শিশু কি আচলতে লিটিল চাইণ্টিষ্ট। কোনে কৈছে? পিয়াজে কৈছে। শিশুৱে কি কৰে? নিজৰ জ্ঞানৰ উদ্ভাৱন নিজেই কৰে। তাৰপিছত আৰু কি দিছে? अकॉर्डिंग टू जीन पियाजे बच्चा अपने दुनिया के बारे में सभी इंफॉर्मेशन अपनी गतिविधियों द्वारा निर्माण करते हैं, इसलिए कंस्ट्रक्टिविस्ट अप्रोच भी कहते हैं। ए चाइल्ड कंस्ट्रक्ट्स ऑल इंफॉर्मेशन अबाउट देयर वर्ल्ड थ्रू देयर एक्टिविटीज, देयरफॉर इट इज also called the constructivist approach। শিশুৱে নিজৰ বিশ্বৰ বিষয়ে সকলো তথ্য কি কৰে? নিজৰ কৰ্মকাণ্ডৰ জৰিয়তে গঠন কৰে। সেইবাবে ইয়াক গঠনবাদী পদ্ধতি বুলি বা কনষ্ট্ৰাকটিভিষ্ট এপ্ৰচ বুলি কোৱা হৈছে। শিশুৱে কি কৰে? নিজৰ কৰ্মকাণ্ডৰ জৰিয়তে সকলো তথ্য নিজৰ কৰ্মকাণ্ডৰ জৰিয়তে কি কৰিব পাৰে? লাভ কৰিব পাৰে। তেওঁ কিবা এটা বস্তু চাব, সৰু ল'ৰা ছোৱালী কিবা এটা বস্তু খুলি দিব, কিবা যন্ত্ৰ পাতি আপোনাৰ ঘৰত আছে সেইবিলাক কি খুলি দিব, খুলি দি পেলাই কি কৰিব? তেওঁ তাৰ পৰা কি তথ্য সংগ্ৰহ কৰিব। সেইকাৰণে শিশুক কি বুলি কোৱা হৈছে? লিটিল চাইণ্টিষ্ট বুলি কোৱা হৈছে। আৰু কি এনেকুৱা তেওঁ যেতিয়া মানে তথ্যবিলাক সংগ্ৰহ কৰে এনেকৈ, সেই তাকে কি বুলি কোৱা হৈছে? কনষ্ট্ৰাকটিভিষ্ট এপ্ৰচ বুলি কোৱা হৈছে। তাৰপিছত কি এডাপ্টেশ্যন। এডাপ্টেশ্যন মানে কৈছে পৰিৱেশৰ সৈতে নিজকে খাপ খাই ৰখাকে এডাপ্টেশ্যন বুলি কোৱা হৈছে বা অনুকূলন বুলি কোৱা হৈছে। ইংৰাজীত লিখি আছে एडजस्टिंग oneself according to the environment is called adaptation। वातावरण के अनुसार अपने आप को ढालना अनुकूलन कहलाता है। পৰিৱেশৰ সৈতে নিজকে খাপ খাই ৰখাকে অনুকূলন বুলি কোৱা হয়। যেতিয়া কি COVID-19 বা কৰোণা আহিছিল, আমি সকলোৱে কি কৰিছিলো? পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাবলৈ কি কৰিছিলো? মাস্ক পৰিধান কৰিছিলো, কাৰণ সেইটো পৰিৱেশ আমাৰ কাৰণে ভাল নাছিল। সেইকাৰণে কি আমি কি মাস্ক পৰিধান কৰি জীয়াই থাকিবলৈ চেষ্টা কৰিছিলো। এনেকৈ কি পৰিৱেশৰ সৈতে নিজকে খাপ খাই ৰখাকে কি বুলি কোৱা হয়? অনুকূলন বা এডাপ্টেশ্যন বুলি কোৱা হৈছে। আৰু অনুকূলনৰ কি আছে? আপোনাৰ দুটা উপপ্ৰক্ৰিয়া আছে। দেয়াৰ আৰ টু সাব প্ৰচেছেছ অফ এডাপ্টেশ্যন। প্ৰথমটো হৈছে এছিমিলেশ্যন আৰু দ্বিতীয়টো হৈছে কি আপোনাৰ একমোডেশ্যন। আৰু তাৰ আগত আমি কি এটা বস্তু বুজি লওঁ? স্কিমা। স্কিমা মানে কি? স্কিমা মানে হৈছে স্কিমা means block of information or package of information। তথ্যৰ কি একটা পেকেজ, সেইটো হৈছে কি আপোনাৰ স্কিমা। যিবিলাক বস্তু আমি মানে যিকোনো বস্তু যিবিলাক বস্তু আমি কি চকুৰে দেখো বা পাঁচ ইন্দ্ৰিয়ৰ সহায়ত আমি যিবিলাক বস্তু বুজি পাওঁ আমাৰ, আৰু সেইবিলাক বস্তু আমি যেতিয়া মাইণ্ডত ষ্ট'ৰ কৰি ৰাখো, সেই তাকে কি বুলি কোৱা হয়? স্কিমা বুলি কোৱা হয়। চাওক ইয়াতে গ্লাছৰ এটা স্কিমা কি মগজুত ষ্ট'ৰ কৰি ৰাখিছে। টিভিৰ এটা আয়তাকাৰৰ টিভি এটা কি ষ্ট'ৰ কৰি ৰাখিছে। তাৰপিছত কি সোফা এটা ষ্ট'ৰ কৰি ৰাখিছে। আপোনাক যদি মানে কোৱা হয় যে কি যে গাড়ী কেনেকুৱা, তেতিয়াহ'লে কি আপুনি আপোনাৰ মানে গাড়ীটো জীৱনত আপুনি দেখিছে, গতিকে বহুবাৰ দেখিছে। সেই গাড়ীৰ স্কিমাটো আপোনাৰ কি ব্ৰেইনত ষ্ট'ৰ আছে। সেইটোকে কি বুলি কোৱা হয়? আপোনাৰ স্কিমা বুলি কোৱা হয়। চাওক এইবিলাক কি ব্ৰেইনত একোটা কি ষ্ট'ৰ কৰি ৰাখিছে। গাড়ী, বল, তাৰপিছত কি বটল, এইবিলাক কি একোটা কি স্কিমা। যিবিলাক বস্তু আমি বাস্তৱ জীৱনত দেখা পাওঁ আৰু সেইবিলাক কি মাইণ্ডত যিবিলাক আমি ষ্ট'ৰ কৰি ৰাখো, সেইবিলাক কি স্কিমা। আৰু এই স্কিমা কি আপোনাৰ বাই বাৰ্থ হয়, জন্মৰ পৰাই থাকে, জন্মজাত হয়। স্কিমা একটা কি জন্মজাত হয়। গতিকে কি এতিয়া আমি এছিমিলেশ্যন আৰু একমোডেশ্যন মানে কি বুজো?
স্কিমা কি এজন ল'ৰা বা এজন শিশুৱে কি এটা কি স্কিমা ৰাখিছিল। স্কিমাটো কি সৰু প্ৰজাতিৰ এটা কলা কাউৰী, এইটোকে এটা স্কিমা ৰাখিছিল। তাৰপিছত তেওঁ কি কিছুদিনমান পিছত আকৌ এটা কি কাউৰী দেখা পালে। সেই কাউৰীটো কি ডাঙৰ প্ৰজাতিৰ কাউৰী আছিল। গতিকে তেওঁ কি এই ডাঙৰ প্ৰজাতিৰ কাউৰীটোৰ মাত শুনি তেওঁ কি কৰিলে, কি ভাবিলে যে এইটো এটা কি কাউৰী। গতিকে কি তেওঁ কি সৰু প্ৰজাতিৰ কাউৰীৰ পৰা ডাঙৰ প্ৰজাতিৰ কাউৰীলৈ কি কৰিলে, তেওঁ প্লাছ কৰিলে, স্কিমা প্লাছ কৰিলে। গতিকে এইটোকে কি বুলি কোৱা হ'ব, আপোনাৰ এছিমিলেশ্যন বুলি কোৱা হ'ব। নাইবা শিশু এটাই কি এক প্ৰকাৰৰ চৰাই দেখিছিল, যিটোৱে কি চৰাইটো উৰিব পাৰে, উৰিব পৰা চৰাই দেখিছিল। চৰাই দেখি তেওঁ কি ভাবি লৈছিল যে উৰিব পৰা সকলো বস্তু দেখি চৰাই। তাৰপিছত তেওঁ কি চৰাই দেখাৰ পিছত চৰাইৰ যিটো স্কিমা তেওঁৰ মাইণ্ডত ৰাখিছিল, আৰু সেই স্কিমাৰ থকাৰ পিছত তেওঁ কি কৰিলে, আকাশত উৰি থকা আৰু এটা কি যন্ত্ৰ দেখা পালে, যিটো আমি জাহাজ বুলি কওঁ, এৰোপ্লেন বুলি কওঁ। তেতিয়া কি শিশুটোৱে কি তেওঁৰ যিটো পূৰ্বৰ স্কিম আছিল যে সকলোবিধ উৰণীয়া বস্তুৱেই হৈছে কি চৰাই। গতিকে কি তেওঁ এৰোপ্লেনকো কি চৰাই বুলি ভাবি তেওঁৰ মাইণ্ডত ষ্ট'ৰ কৰি ৰাখিলে। কি কৰিলে, তেওঁ পূৰ্বৰ যিটো চৰাই উৰণীয়া সকলো বস্তুবিধেই যে চৰাই, পূৰ্বৰ যিটো সেই স্কিমা আছিল, সেই স্কিমাৰ লগত তেওঁ কি কৰিলে আৰু এটা স্কিমা কি কৰিলে যোগ কৰিলে। এই যোগ কৰাকে কি বুলি কোৱা হৈছে, আপোনাৰ এছিমিলেশ্যন বুলি কোৱা হৈছে। তেওঁ কি চৰাইৰ পৰা যিটো উৰণীয়া বস্তু যে হেলিকপ্টাৰ বা আপোনাৰ এৰোপ্লেন বা উৰাজাহাজ তালৈকে পৰিৱৰ্তন কৰিব পৰা নাই, তেওঁ কি কৰিছে পৰিৱৰ্তন নকৰি যোগ কৰিছে। গতিকে পূৰ্বৰ স্কিমাৰ পৰা নতুন আৰু এটা স্কিমাক যোগ কৰাকে কি বুলি কোৱা হ'ব, আপোনাৰ আত্মসাৎকৰণ বা এছিমিলেশ্যন বুলি কোৱা হ'ব। কিন্তু একিউমুলেশ্যনৰ ক্ষেত্ৰত বেলেগ। একিউমুলেশ্যনত কি যে পূৰ্বৰ যিটো স্কিমা আছিল কলা কাউৰীৰ এটা কি চৰাইৰ এটা স্কিমা তেওঁৰ মগজুত সোমাই আছিল। তেতিয়া তেওঁ আকৌ কি কৰিলে, আৰু এটা প্ৰজাতিৰ কলা এবিধ চৰাই দেখিলে, আৰু তেওঁৰ মাতটো শুনি তেওঁ কি বিস্মিত হৈ গ'লে। এইটো আকৌ কি, তেতিয়া তেওঁ কি জানিব পাৰিলে যে এইটো কি এটা কুলি চৰাই। গতিকে তেওঁৰ পূৰ্বৰ স্কিমাত যে কলা ধৰণৰ সকলো বস্তুৱে কি সকলো চৰাই কি কাউৰী চৰাই, এইটোৰ পৰা তেওঁ কি কৰিলে, কলা ধৰণৰ আৰু এটা চৰাই দেখি কি কৰিলে, তেওঁ পৰিৱৰ্তন কৰিলে। কি পৰিৱৰ্তন কৰিলে, যে কাউৰী চৰাইৰ পৰা তেওঁ কুলি চৰাইলৈ কি কৰিলে, চেঞ্জ কৰিলে বা মডিফাই কৰিলে কুলি চৰাইলৈ, বা বিল্ড এ নিউ স্কিমা, নতুন স্কিমাৰ কি তৈয়াৰ কৰিলে বা সংশোধন কৰিলে নতুন স্কিমালৈ, বা পৰিৱৰ্তন কৰিলে। এইটোকে কি বুলি কোৱা হ'ব, আপোনাৰ একোমোডেশ্যন কৰিব বুলি কোৱা হ'ব। কিন্তু এছিমিলেশ্যনত কি কৰে, যে পূৰ্বৰ স্কিমাৰ লগত নতুন স্কিমা যোগ কৰে, কিন্তু পৰিৱৰ্তন নকৰে। পৰিৱৰ্তন কৰিব পাৰিলেই সেইটোক কি বুলি কোৱা হ'ব, একোমোডেশ্যন বুলি কোৱা হ'ব। যদি পৰিৱৰ্তন নকৰি কেৱল যোগ কৰে, সেইটোক কি বুলি কোৱা হ'ব, আপোনাক যদি যোগ কৰে সেইটোক কি বুলি ক'ব, আপোনাৰ এছিমিলেশ্যন বুলি ক'ব। যদি যোগ নকৰি কেৱল পৰিৱৰ্তন কৰে, চেঞ্জ কৰে, মডিফাই কৰে, সংশোধন কৰে, সংস্কৰণ কৰে, তেতিয়া সেইটোক কি বুলি কোৱা হ'ব, আপোনাৰ একোমোডেশ্যন বুলি কোৱা হ'ব। গতিকে বুজি পালে একোমোডেশ্যন মানে কি। আপোনালোকে কিছুমান কিৱৰ্ড চাই প্ৰশ্নৰ কাকতৰ এনচাৰবিলাক কৰিব পাৰিব। যেতিয়া প্ৰশ্ন কাকতত পৰিৱৰ্তন শব্দটো দেখা পাব, সংশোধন, এইবিলাক ইম্পৰ্টেণ্ট শব্দ চাওক। সংশোধন শব্দ দেখিবলৈ পাব, তাৰপিছত কি মডিফাই দেখিবলৈ পাব, বিল্ড নিউ স্কিমা দেখিবলৈ পাব। এইবিলাক থাকিলে কি সেই প্ৰশ্নৰ উত্তৰটো একোমোডেশ্যন হ'ব। এতিয়া এটা প্ৰশ্ন চাওক। ইন জিন পিয়াজেৰ থিওৰি, creation of a new scheme on account of inability to understand the environment with the existing schema is known as accommodation, assimilation, adaptation, reorganization। की होगा, जीन पियाजे के सिद्धांत में वर्तमान स्कीमा द्वारा परिवेश को समझ पाने की असमर्थता के कारण एक नया स्कीमा का रचना को क्या कहलाता है। চাওক, অসমীয়াটো বুজাৰ কাৰণে দিছো যে জিন পিয়াজেৰ সিদ্ধান্তত বৰ্তমান স্কিমা দ্বাৰা পৰিৱেশ বুজি নোপোৱাৰ কাৰণত এটা নতুন স্কিমা সৃষ্টি কৰাকে কি বুলি কোৱা হয়। চাওক কোনটো হ'ব, সমন্বয়ন বা সমাযোজন, আত্মসাতীকৰণ, অনুকূলন বা সংগঠন। চাওক ইয়াতে কি দিছো, যেতিয়া কি হ'ব, বিল্ড নিউ স্কিমা, নতুন স্কিমাৰ লৈ পৰিৱৰ্তন কৰিব বা নতুন স্কিমাৰ ৰচনা কৰিব বা ক্ৰিয়েট কৰিব নিউ স্কিমা, তেতিয়া কি হ'ব, আপোনাৰ একোমোডেশ্যন হ'ব। এই প্ৰশ্নটোত চাওক, ক্ৰিয়েশ্যন অফ এ নিউ স্কিম, নতুন স্কিমাৰ ৰচনা কৰাৰ কথা কৈছে। এক নয়া স্কিমা কি ৰচনা কো, এটা নতুন স্কিমাৰ কি হৈছে সৃষ্টি কৰা বুজাইছে। গতিকে এনেকুৱা হলে আপোনাৰ কি হ'ব আপোনাৰ একোমোডেশ্যন বা
সমায়োজন বা সমায়োজন বুলি কোৱা হ'ব। ইয়াতে কি কুৱেশ্যনটো কি হ'ব, এ ইজ দ্য কাৰেক্ট এনচাৰ। কাৰণ তেওঁ কি নতুন এটা স্কিমা কি কৰিছে, সৃষ্টি কৰিছে। গতিকে এইটো কি বুলি কোৱা হ'ব, কি বুলি কোৱা হ'ব আপোনাৰ একমোডেশ্যন বুলি কোৱা হ'ব। তাৰপিছত প্ৰশ্নটো চাওক, A child may have a scheme about type animal, example dog. Suddenly the child went to awestruck when he encounters a new big different breed dog. So in this case, child is dash the new information into his existing schema, manipulating, accommodating, transforming, assimilating. एक बच्चे के पास एक प्रकार के जानवर के बारे में एक स्कीमा हो सकती है, उदाहरण कुत्ता। अचानक जब बच्चा फिर से एक नए बॉडी और अलग नस्ल के कुत्ते से मिलता है तो अवाक रह जाता है। तो इस मामले में बच्चा कुत्ते के बारे में अपने मौजूद स्कीमा में डैश नई जानकारी है। এজন শিশুৰ ওচৰত এটা প্ৰাণীৰ প্ৰকাৰৰ স্কিমা থাকিব পাৰে, উদাহৰণস্বৰূপে কি কুকুৰ। হঠাৎ শিশুটি আকৌ এবিধ নতুন ডাঙৰ আৰু ভিন্ন জাতিৰ কুকুৰ দেখি বিস্মিত হৈ পৰে। এই ক্ষেত্ৰত শিশুটিৰ সম্পৰ্কীয় বিদ্যমান স্কিমাত নতুন তথ্য ডেছ কৰিছে। কি কৈছে, তেওঁ প্ৰথমতে এটা কুকুৰ চাইছিল, পিছত আকৌ কি ভিন্ন প্ৰজাতিৰ আৰু এটা কুকুৰ দেখিলে, কিন্তু কুকুৰৰ পৰা কি কুকুৰেই হৈ ৰ'ল, পৰিৱৰ্তন হোৱা নাই। গতিকে ইয়াতে কি কৰিছে, তেওঁ স্কিমা প্লাছ কৰিছে। পূৰ্বৰ যিটো স্কিমা আছিল সেই স্কিমাটো আছিল কুকুৰ, আকৌ কি নতুন এটা কি ভিন্ন প্ৰজাতিৰ কুকুৰ দেখিলে, কুকুৰেই দেখিলে। আগতেও কুকুৰ দেখিছিল, এতিয়াও কি তেওঁ কুকুৰ দেখিছে। আগৰ যিটো স্কিমা আছিল সেইটো আছিল কুকুৰ, এতিয়া যিটো নতুন স্কিমা এইটো কুকুৰ। গতিকে ইয়াতে কোনো পৰিৱৰ্তন হোৱা নাই, ইয়াতে কি কৰা হৈছে, যোগ হৈছে। পুৰণা স্কিমাৰ পৰা নতুন স্কিমালৈ যোগ হৈছে। গতিকে এইটো কি বুলি কোৱা হ'ব, আপোনাৰ এছিমিলেশ্যন বুলি কোৱা হ'ব। যদি পৰিৱৰ্তন শব্দ থাকিল হয়, ইয়াতে কি পৰিৱৰ্তন শব্দ আছে, মডিফাই শব্দ আছে, নাই। চেঞ্জ শব্দ আছে নেকি ইংৰাজীত, চাওক। মডিফাই শব্দ আছে, নাই। পৰিৱৰ্তন শব্দ আছে, নাই। সংস্কৰণ শব্দ আছে, নাই। গতিকে কি হৈছে, কুকুৰৰ পৰা কুকুৰেই আছে। গতিকে এইটো কি কৰিছে, তেওঁ পূৰ্বৰ যিটো স্কিমা তাৰ পৰা কি নতুন এটা স্কিমা কি কৰিছে, প্লাছ কৰিছে। নতুন এটা স্কিমাৰ সৃষ্টি কৰা নাই, সৃষ্টি নকৰি কি কৰিছে, প্লাছ কৰিছে। গতিকে এনেকৈ প্লাছ কৰাকে কি বুলি কোৱা হ'ব, আপোনাৰ আত্মসাৎকৰণ বা এছিমিলেশ্যন বুলি কোৱা হ'ব। গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ। এই চাওক, প্ৰথমে কি এনেকুৱা প্ৰজাতিৰ এটা কি কুকুৰ দেখিছিল, তাৰপিছত কি ডাঙৰ এটা প্ৰজাতিৰ কুকুৰ দেখি বিস্মিত হৈ গৈছিল, কিন্তু কুকুৰৰ পৰা কুকুৰে আছে। এইটো কুকুৰ আছিল আৰু এইটোও কি ডাঙৰ প্ৰজাতিৰ কুকুৰ আছে। গতিকে ইয়াতে তেওঁ কি কৰিছে, প্লাছ কৰি দিছে। পূৰ্বৰ স্কিমাৰ পৰা নতুন এটা স্কিমলৈ কি কৰিছে, প্লাছ কৰিছে, কিন্তু পৰিৱৰ্তন কৰা নাই। পৰিৱৰ্তন কৰিলে যদি হয়, কুকুৰৰ পৰা ডাঙৰ এটা প্ৰজাতিৰ কি কুকুৰ দেখি যদি ভাবিলো হয় এইটো এটা ঘোঁৰা, তেতিয়াহ'লে কি হয়, কি ক'লো, কি পূৰ্বৰ স্কিমাৰ পৰা নতুন এটা স্কিমালৈ যেতিয়া মানে এটা ঘোঁৰা দেখিলে, প্ৰথমে চাওক এটা কি কুকুৰ দেখিছিল, তাৰপিছত যদি ল'ৰাজনে কি আৰু এটা ডাঙৰ প্ৰজাতিৰ এটা ঘোঁৰা দেখিছিল, কুকুৰৰ পৰা ঘোঁৰা লৈ যেতিয়া তেওঁ কি কৰিব, পৰিৱৰ্তন কৰিব, সেইটো কি বুলি কোৱা হ'ব, আপোনাৰ একমোডেশ্যন কৰা বুলি কোৱা হ'ব। কিন্তু ইয়াতে কি হৈছে, একমোডেশ্যন হোৱা নাই, এছিমিলেশ্যন হৈছে। প্ৰথমতে কি দেখিছিল, কুকুৰ, তাৰপিছত আকৌ কি ভিন্ন প্ৰজাতিৰ এটা কুকুৰেই দেখিছিল। গতিকে এনেকৈ তেওঁ কি কৰিছে, কুকুৰৰ পৰা কুকুৰলৈ প্লাছ কৰিছে, কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই। গতিকে এনেকৈ প্লাছ কৰাটোকে কি বুলি কোৱা হ'ব, আপোনাৰ এছিমিলেশ্যন বুলি কোৱা হ'ব। গতিকে এতিয়া চাওক, দ্বিতীয় নম্বৰ কুৱেশ্যন। Piaget described cognitive development as occurring in 4 qualitatively different stages, 3 progressive levels, a continuum, 4 overlapping culture specific stages. पियाजे ने संज्ञानात्मक विकास का किस प्रकार वर्णन किया, 4 गुणात्मक रूप से भिन्न चरण में, 3 प्रगतिशील स्तर में, एक सतत निरंतरता के रूप में, 4 अस्थायी संस्कृति विशेष चरण में। 2024 ডিসেম্বৰত এইটো আহিছিল। পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্টক নিম্নলিখিত কোন ৰূপত বৰ্ণনা কৰিছে, 4 গুণগতভাৱে ভিন্ন। 4টাতো তেওঁৰ স্তৰ জানিছো আমি, সেন্সৰি মটৰ ষ্টেজ, প্ৰি অপাৰেশ্যনেল ষ্টেজ, কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ আৰু ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। কিন্তু আৰু কি পাইছিলো আমি, যে শিশুৰ চিন্তাধাৰা কি গুণগতভাৱে বা গুণাত্মক ৰূপত প্ৰাপ্তবয়স্কৰ পৰা বেলেগ হয়। গতিকে এ ইজ দ্য ৰাইট এনচাৰ হ'ব। চাওক, মই আপোনাক কৈছিলো যে কি 4 গুণগতভাৱে বেলেগ হয়। এটা চাওক,
पियाजे के अनुसार बच्चे की सोच गुणात्मक रूप से बयस्क से अलग होते पियाजर मते शिशुर चिंताधारा गुणात्मक दिखर পৰা প্ৰাপ্তবয়স্কতকৈ বেলেগ হয় গতিকে প্ৰশ্নটো এই একে দিয়া আছে কি আপোনাৰ কি দিয়া আছে সো যে চাৰি গুণগতভাৱে ভিন্ন স্তৰত গতিকে এ ইজ দা right answer is the right answer next প্ৰশ্নটো চাওক এতে গেছে এতে হিন্দী আৰু ইংৰাজীটো উঠা নাই তাৰ বাবে মই দুঃখিত জিন পিয়াজেৰ মতে মানৱ শিশুৰ কোনটো প্ৰবৃত্তি প্ৰক্ৰিয়া জন্মজাত হয় অভিযোজন স্কিমা মানক চিত্ৰ বা কাৰ্যগত কোনটো হয় আপোনাৰ স্কিমা হয় জন্মজাত চাওক আগতে মই কৈ দিছিলো স্কিমাটো কি হয় আপোনাৰ জন্মজাত হয় চাওক স্কিমা কি হয় জন্মজাত হয় তাৰপিছত স্কিমাটো কি জন্মজাত গতিকে বি ইজ দা কারেক্ট আনসার ইকুইলিব্রেশন সাম্যীকরণ বা সমসন্তোলন ইকুইলিব্রেশন মানে কি ইকুইলিব্রেশন মানে হৈছে আপোনাৰ ইকুইলিব্রেশন মানে হৈছে কি এসিমিলেশন আৰু একুমুলেশনৰ মাজত যি ব্যালেন্স বজাই থাকে হেতু কি বুলি কয় আপোনাৰ ইকুইলিব্রেশন বুলি কোৱা হৈছে সো সমসন্তোলন হৈছে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কি শিশুৱে আত্মসাৎকৰণ বা এসিমিলেশন সমন্বয়ন বা সমাযোজন বা একুমুলেশন প্ৰক্ৰিয়াৰ মাজত এটা সন্তুলন বজাই ৰখা এই কি বুলি কোৱা হৈছে আপোনাৰ ইকুইলিব্রেশন বুলি কোৱা হৈছে গতিকে কি বুঝি পালো যে आत्मसातकरण तथा समायोजन के प्रक्रिया के बीच एक संतुलन कायम करना करता है उसको क्या बोलते हैं अपना साम्यीकरण कहलाता है इक्विलिब्रेशन इज ए प्रोसेस थ्रू which a child maintains a balance between the process of assimilation and accommodation এতিয়া হক পিয়াজৰ যেটো চাৰিটা স্তৰ আছে sensory motor stage pre-personal concrete personal and formal personal এই গুটে কেটা হল বিস্তারিতভাবে জানো sensory motor stage ইন্দ্রিয় সঞ্চালক অৱস্থা জন্মৰ পৰা 2 বছৰলৈকে ইয়াৰ অৱস্থা ইয়াৰ যেটো স্তৰ জন্মৰ পৰা 2 বছৰলৈকে ইয়াতে ল'ৰা ছোৱালী কি কৰে বা শিশুৱে কি কৰে 5 ইন্দ্ৰিয়ৰ সহায়ত শিকে कि इनमें बच्चा आँख कान नाक मतलब इंद्र से सीखते हैं हमारे जिबिला पांचटा इंद्र चकु नाक कान जिभा और छाले সকলোৰে কি এই সেন্সৰি মোটৰ স্টেজ বা ইন্দ্ৰিয় সঞ্চালক অৱস্থা বা ইন্দ্ৰিয় গামক অৱস্থাৰ যেটো ল'ৰা ছোৱালী বা শিশুৱে কি কৰে এনেকৈ শিকে এই স্তৰত কি হয় আপোনাৰ বস্তু স্থায়িত্ব বা অবজেক্ট পার্মানেন্ট उत्पन्न হয় वस्तु स्थायित्व उत्पन्न होता है जब बच्चा अपने दिमाग में वस्तुओं की छाप बना लेते हैं এই স্তৰত কি হয় আপোনাৰ বস্তু স্থায়িত্ব উৎপন্ন হয় যেতিয়া শিশুৰ মগজুত কোনো বস্তুৰ চিত্ৰ সজালাই থাকে বস্তু স্থায়িত্ব বুলি বস্তু স্থায়িত্ব কেনেকে হয় আপোনাক বুজাইছো যে বস্তু স্থায়িত্ব হৈছে আপুনি সাপোজ ধৰক সৰু শিশু এই জন্মৰ পৰা 2 বছৰলৈকে থকা যিবিলাক শিশু সেন্সৰি মোটৰৰ যি সকল শিশু সেই শিশুৰ ওচৰত যদি আপুনি কি কৰে এটা ৰঙৰ বল এটা যদি সন্মুখত ধৰে আৰু লগে সেই বলটো কি আপুনি লুকাই ৰাখিলে তাৰপিছত কি চাব সেই শিশুটোৱে কি কৰিব সেই বলটো বিচাৰিব আৰু কান্দিব ইন্দ্ৰিয়ৰে বুজাব যে কান্দি বুজাব যে তো কথা ক'ব নোৱাৰে গতিকে তেওঁ কি বুজাব যে এই বলটো তেওঁক লাগে এইটোকে কি বুলি কৈছে অবজেক্ট পার্মানেন্স বুলি কৈছে কাৰণ সেই বলটোৰ যেটো চিত্ৰ তেওঁ কি মানসিক ৰূপত কি সজাই লৈছে মগজুত সজাই লৈছে তেওঁৰ স্কিমা এটা কি সজাই লৈছে গতিকে এইটো কি বুলি কোৱা হ'ব বস্তু স্থায়িত্ব বুলি কোৱা হ'ব আৰু এই ষ্টেজত কি হয় আপোনাৰ গোল ডাইৰেক্টেড বিহেভিয়াৰ অবজেক্ট পার্মানেন্স আৰু ইমিটেশন গোল ডাইৰেক্টেড বিহেভিয়াৰ মানে কি গোল ডাইৰেক্টেড বিহেভিয়াৰ মানে আপুনি সাপোজ ধৰক এটা ৰঙৰ বল বলটো কি লৰাজনক দেখুৱাই বা শিশুটোক দেখুৱাই কি কৰিলে আপুনি বাকচত ভৰাই থৈছিল বাকচত ভৰাই থৈ দিলে হেতু কি কৰিব শিশুৱে কি কৰিব চুচৰি সেই বাকচটো কি খুচৰি বাকচৰ পৰা বলটো উলিয়াবলৈ কি চেষ্টা কৰিব এটোকে কি বুলি কৈছে আপোনাৰ গোল ডাইৰেক্টেড বিহেভিয়াৰ আৰু ইমিটেশন মানে কি হৈছে আপোনাৰ ইমিটেশন মানে হৈছে
অনুকৰণ কৰা আপুনি যিবিলাক ভাষা ক'ব বা যিবিলাক এক্টিভিটিজ কৰিব ঘৰত সেইটো স্তৰৰ জন্মৰ পৰা 2 বছৰলৈকে ইন্দ্ৰিয় সঞ্চালক অৱস্থাৰ যিটো স্তৰৰ যিটো শিশু সেই শিশুটোৱে কি কৰিব আপোনাক অনুকৰণ কৰিব বা সেই তেনেকৈ ক'বলৈ চেষ্টা কৰিব তেনেকৈ বিহেভিয়াৰ কৰিবলৈ চেষ্টা কৰিব এইটো কি বুলি কৈছে আপোনাৰ ইমিটেশ্যন বুলি কোৱা হ'ব এইটো কি শৰ্টকাটত মনত ৰাখিবলৈ কি হ'ব আপোনাৰ GOI গোল ডাইৰেক্টেড বিহেভিয়াৰ অবজেক্ট পাৰ্মানেন্স আৰু ইমিটেশ্যন এনেকৈ আপোনালোকে কি এই নিমনিক্সৰ সহায়ত কি মনত ৰাখিব পাৰিব যে যদি প্ৰশ্ন আহে যে গোল ডাইৰেক্টেড বিহেভিয়াৰৰ স্তৰটো কি তেতিয়া আপোনালোকে ক'ব লাগিব যে কি সেন্সৰি মটৰ ষ্টেজ তাৰপিছত অবজেক্ট পাৰ্মানেন্ট কোনটো স্তৰত হয় সেন্সৰি মটৰ স্তৰত ইমিটেশ্যন কোনটো স্তৰত হয় আপোনাৰ সেন্সৰি মটৰ ষ্টেজ বা ইন্দ্ৰিয় সঞ্চালক অৱস্থা ইন্দ্ৰিয় গামক অৱস্থাত হয় নেক্সট প্ৰিয়পৰ্চনেল ষ্টেজত নেক্সট আছে আপোনাৰ কি প্ৰিয়পৰ্চনেল ষ্টেজ নেক্সট প্ৰিয়পৰ্চনেল ষ্টেজৰ কি অৱস্থা কি আপোনাৰ জন্মৰ কি 2 বছৰৰ পৰা 7 বছৰলৈকে কি হয় আপোনাৰ প্ৰিয়পৰ্চনেল ষ্টেজৰ স্তৰ বুলি কোৱা হয় এই স্তৰতে ল'ৰা ছোৱালীকে স্পিকিং ক'বলৈ শিকে চেম্বলিক কি চিহ্নাত্মক বা লেক অফ লজিক তেওঁলোকে কি তৰ্ক কৰিব পৰা ক্ষমতাটোকে একেবাৰে কম ইগোচেন্ট্ৰিক বা আত্মকেন্দ্ৰিক ইমেজিনেট্ৰিক টেন্ডেন্সি কল্পনা প্ৰৱণতা থাকে এইটো স্তৰত চেম্বলিক মানে কি আপোনাৰ কি সাপোজ ধৰক আপোনাৰ কোনো এটা ল'ৰা বা শিশুৱে এইটো স্তৰত শিশুৱে জন্মৰ পৰা 2 বছৰৰ পৰা 7 বছৰলৈকে স্তৰত থকা শিশুৱে কি কৰে আপোনাৰ চেম্বলিক ষ্টেজ বুলি কয় কাৰণ তেওঁলোকে কি চিহ্নৰ সহায়ত কিবা বুজাবলৈ চেষ্টা কৰে সাপোজ আপুনি কি বাহিৰৰ পৰা ঘৰলৈ আহিলে তেওঁ কি কলমেৰে কি বন্দুক এটা বনাই আপোনাক কি শ্বুট কৰিবলৈ চেষ্টা কৰিব সেইটো কি এটা চেম্বল বুলি ধৰা হৈছে এই বন্দুকটো এটা চেম্বল মানে তেওঁ মানে কি চেম্বল হিচাপে লৈছে যে এইটো কলম নহয় এইটো কি বন্দুক এনেকৈ আপোনাক কি শ্বুট কৰিবলৈ বা গুলি কৰিবলৈ কি দেখুৱাব গতিকে এইটো কি বুলি কৈছে চেম্বলিক বুলি কৈছে আৰু এইটো স্তৰত কি ল'ৰা ছোৱালী কি হয় আপোনাৰ ইমেজিনেটিভ টেন্ডেন্সি বা কল্পনা প্ৰৱণতা থাকে তেওঁ কি কৰিব ঝাৰু এটা কি ঘোঁৰা বনাব হয় নে নহয় তাৰপিছত কি হ'ব আপোনাৰ ইগোচেন্ট্ৰিক মানে কি মই পিছত কৈ আছো আপোনাক তাৰপিছত লেক অফ লজিক তৰ্ক কৰিব ক্ষমতা এইটো ষ্টেজৰ পৰা মানে কম থাকে তেওঁ তৰ্ক কৰিব নাজানে লিমিটেশ্যন অফ প্ৰিয়পৰ্চনেল ষ্টেজ কি লিমিটেশ্যন আছে এইটো স্তৰত এনিমিজিম জীৱবাদ সকলো ধৰণৰ কি তেওঁ জড় পদাৰ্থক তেওঁ কি বুলি ভাবিব আপুনি শিশুটিয়ে কি বুলি ভাবিব যে ইয়াৰ কি প্ৰাণ আছে চাওক ইয়াতে কি এইটো স্তৰৰ যিটো ল'ৰা ছোৱালী শিশুৱে কি কৰিছে পুতলা এটাক কি জীৱন আছে বুলি ধাৰণা কৰিছে আৰু তেওঁক কি খুৱাবলৈ চেষ্টা কৰিছে এইটোৱে কি বুলি কোৱা হৈছে আপোনাৰ জীৱবাদ বুলি কোৱা হৈছে জীৱবাদ যেতিয়া শিশুৱে নিজৰ চাৰিওফালৰ বস্তুবোৰক কি জীৱিত বুলি ভাবে कि बच्चे चारों तरफ की चीजों को सजीव मानता है মানে জান আছে বুলি মানে যদি কৰবাত মানে কিবা টেবুলত বা চকীত যদি শিশুটিয়ে কি কৰে দুখ পায় তেতিয়া আপুনি কি চকী বা টেবুলটোক যদি আপুনি কি হাতেৰে মাৰে বা আঘাত কৰে যে এক মাৰিছো নাকান্দিবা তেতিয়া শিশুটি কি হ'ব অলপ ৰৈ যাব নাকান্দিব এইটো হল কি আপোনাৰ লিমিটেশ্যন অফ প্ৰিয়পৰ্চনেল ষ্টেজ इगोसेंट्रिज्म माने कि होक आत्मकेंद्रिता व अहम केंद्रिता इसमें बच्चा अपने विचार को सही मानता है कि लड़ा छोली এটা মানে নিমনিক্স মানে ইয়াতে কি জিদ কৰে জিদ্দি অলপ জিদ্দি টাইপৰ বাচ্চা যিবিলাক সেইবিলাকে হৈছে কি ইগোচেন্ট্ৰিজম তাৰমানে তেওঁ যিটো মানে ভাবিব সেইটোৱে কি তেওঁৰ কাৰণে শুদ্ধ এইটোকে মানে এক ধৰণৰ কি সেলফিশ এইটোৱে কি হ'ব আপোনাৰ কি ক'ব আপোনাৰ আত্মকেন্দ্ৰিত বুলি ক'ব চাব ইয়াতে পিকচাৰত চাওক যে ইয়াতে কি শিশুটিয়ে কি ইয়াৰ পৰা কি বস্তু এটা কিবা এটা খেলনা বস্তু এটা কাঢ়ি ল'বলৈ চেষ্টা কৰিছে কাৰণ এইটো কি তেওঁকেই লাগে তেওঁ ভাবিছে যে এইটো মোৰ মানে মোৰেই আৰু এইটোকে কি বুলি কোৱা হৈছে আত্মকেন্দ্ৰিত বুলি কোৱা হৈছে सेंट्रेशन এতিয়া सेंट्रेशन माने कि केंद्रीकरण माने कि केंद्रीकरण है जब बच्चे किसी वस्तु की सारे विशेषताओं को छोड़कर केवल किसी विशेष विशेषता पर बल दे तो यह केंद्रीकरण कहलाता है यह समझ पड़ा तनाव केंद्रीकरण कहलाता है तार माने कि কোনো এটা বস্তুৰ
গোটেইকেইটা কি হয় আপোনাৰ কোনো এটা বস্তুৰ মানে গোটেইকেইটা বিশেষত্বৰ পৰা বিশেষত্ব এৰি কেৱল মাত্ৰ এটা বিশেষত্ব বুজি লোৱাকে কি কেন্দ্ৰীকৰণ বুলি কোৱা হৈছে। আৰু এই কেন্দ্ৰীকৰণটো যেতিয়া গোটেইকেইটা বিশেষত্ব বুজি পোৱা হয় সেইটোক কি বিকেন্দ্ৰীকৰণ বুলি কোৱা হয়। অসমীয়াত আপুনি ভালকে বুজক, ইয়াতে চাওক অসমীয়াত বুজাইছো। যেতিয়া শিশুৱে যেতিয়া কোনো শিশুৱে কোনো বস্তুৰ সকলো বিশেষত্ব এৰি কেৱল মাত্ৰ এটা বিশেষত্বত ধ্যান দিয়ে তাক কেন্দ্ৰীকৰণ বা চেন্ট্ৰেশ্যন বুলি কোৱা হয়। সকলো বিশেষত্ব বুজিব পৰাটোকে বিকেন্দ্ৰীকৰণ বুলি কোৱা হয়। এটা বস্তুৰ সকলো বিশেষত্ব যদি বুজিব সেইটোক বিকেন্দ্ৰীকৰণ বুলি কোৱা হ'ব। বিকেন্দ্ৰীকৰণটো কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত হয়, এইটো কিন্তু প্ৰি অপাৰেশ্যনেল ষ্টেজত নহয়। বিকেন্দ্ৰীকৰণটো প্ৰি অপাৰেশ্যনেল ষ্টেজত নহয়। এইটো কি বিকেন্দ্ৰীকৰণ যিটো আছে সেইটো কিন্তু প্ৰি অপাৰেশ্যনেল ষ্টেজত নহয়। এইটো কেৱল কি কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ অপাৰেশ্যনেল লিখি ল'ব। কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত বিকেন্দ্ৰীকৰণ হয়। এতিয়া কেন্দ্ৰীকৰণ বা চেন্ট্ৰেশ্যন মানে কি, মানে কোনো এটা বিশেষ বস্তুৰ কেৱল এটা মাত্ৰ বিশেষত্ব লৈ ধ্যান দিয়া সেইটোকে কি কেন্দ্ৰীকৰণ বুলি কৈছে। উদাহৰণ বুজক যে ইয়াতে দুটা গ্লাছ উদাহৰণস্বৰূপে লোৱা হৈছে। দুটা গ্লাছত সমান মাত্ৰাত কি কৰা হৈছে পানী ভৰোৱা হৈছে। আৰু দ্বিতীয় নম্বৰ পিকচাৰত এইটো হ'ল প্ৰথম পিকচাৰত কি দিয়া আছে আপোনাৰ দুটা সমান গ্লাছত সমান মাত্ৰাত কি পানী ঢালি এই প্ৰি অপাৰেশ্যনেল ষ্টেজৰ কি শিশু এটাক দেখুওৱা হৈছে। দেখুওৱাৰ পিছত তেতিয়া কি হৈছে সেই সমান মাত্ৰাত যে পানী দিয়া হৈছে, দ্বিতীয়টো পিকচাৰত কি হৈছে সেই সমান মাত্ৰাৰ পানীটো এটা লম্বা আকাৰৰ গিলাচত ভৰাই দিছে। তেতিয়া কি শিশুটিয়ে কি লম্বা আকাৰৰ গিলাচটোৱে কি চইচ কৰিছে। তেওঁ কি মানে এই বিশেষ বস্তুটোৰ এই লম্বা আকৃতিৰ যিটো গ্লাছ এই বিশেষ বস্তুটোৰ কেৱল এটা মাত্ৰ বিশেষত্ব লৈ ধ্যান কৰিছে যে এইটো লম্বা কাৰণে ইয়াতে কি পানী বেছি আছে বুলি তেওঁ ভাবিছে। কিন্তু পানী আচলতে কি সমান, কিন্তু ইয়াৰ যে যিটো মানে বাকীবিলাক বিশেষত্ব সেইটো কি শিশুজনে কি ধৰিব পৰা নাই। গতিকে তেওঁ কি কেৱল মাত্ৰ এটা বিশেষত্বত ধৰিছে যে এইটো লম্বা এই সৰু গ্লাছতকৈ কি এইটো গ্লাছ ডাঙৰ। গতিকে এইটো কেন্দ্ৰীকৰণ বুলি কোৱা হয়। এইটো স্তৰত কি হয় আপোনাৰ লেক অফ লজিক। মই কৈছো যে লজিক কি কৰে অলপ লজিক লগোৱা ক্ষমতা একেবাৰে কম। আচলতে একেবাৰে কম নহয় মানে এইটো স্তৰত লজিক লগাবই নোৱাৰে। এইটো স্তৰত কি লজিক লগাবই নোৱাৰে। লেক অফ লজিক মানে এইটো স্তৰত লজিক লগাব নোৱাৰে বা তৰ্ক কৰিব নোৱাৰে। তৰ্ক কৰা ক্ষমতা এইটো স্তৰত নহয়। প্ৰি অপাৰেশ্যনেল ষ্টেজত তৰ্ক কৰা ক্ষমতা নহয়। এতিয়া হওক কেন্দ্ৰীকৰণ মানে কি এইটো বুজি পালে। কিন্তু বিকেন্দ্ৰীকৰণ কি হয় আপোনাৰ যদি সকলো এই বিশেষত্ব গোটেইকেইটা যদি বুজি পায় সেইটো কি বুলি কোৱা হ'ব আপোনাৰ বিকেন্দ্ৰীকৰণ বুলি কোৱা হ'ব। বিকেন্দ্ৰীকৰণটো কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত হয়। ইয়াৰ নেক্সট যিটো ষ্টেজ আছে সেইটোত কি বিকেন্দ্ৰীকৰণ হয়। তাৰপিছত কি ইৰিভাৰ্চিবিলিটি। এটা চাওক ইৰিভাৰ্চিবিলিটি মানে কি আপোনাৰ ইৰিভাৰ্চিবিলিটি মানে হৈছে অপৰিৱৰ্তনীয়তা বা অপল্টবিতা। তাৰমানে কি অপল্টাবি তাৰমানে কি হৈছে এইটো স্তৰত ল'ৰা ছোৱালীয়ে কি ক্ৰম অনুসাৰে লগাব নোৱাৰে। মানে ক্ৰম অনুসাৰে লগাব পাৰে কিন্তু মানে উভতি আহিব নোৱাৰে, ৰিভাৰ্চ কৰিব নোৱাৰে। ৰিভাৰ্চ মানে কি উভতি অহা বা উল্টাকৈ অহা। চাপোজ ক্ৰম অনুসাৰে কি ক'বলৈ দিয়া হ'ল ল'ৰা ছোৱালীক 1 2 3 4 1 2 3 4 বা 1 2 3 4 5 6 10 লৈকে ক'বলৈ দিয়া হ'ল। কিন্তু 10 পৰা 9 লৈকে যদি আকৌ মানে উভতি আহিবলৈ কোৱা হয় তেতিয়া তেওঁ কি ক'ব নোৱাৰে। নাইবা আপুনি যদি কয় যে মোৰ উদাহৰণস্বৰূপে কয় এইটো স্তৰৰ শিশুক যদি আপুনি উদাহৰণস্বৰূপে কয় যে ইয়াৰ পৰা বা মোৰ ঘৰৰ পৰা গুৱাহাটীলৈ যাবলৈ কি 2 ঘণ্টা সময় লাগে, আহোঁতে কিমান সময় লাগিব, তেতিয়া তেওঁ কি ক'ব যে নহয় 9 ঘণ্টা লাগিব এনেকে কৈ দিব। মানে তেওঁ ৰিভাৰ্চ কৰিব নোৱাৰে। চাপোজ ধৰক 3 + 2 = 5 এইটো
3 লগত 2 যোগ কৰিলে যে 5 হয়, কিন্তু 5 লগত 3 বিয়োগ কৰিলে আকৌ 2 হ'ব, এইটো কি তেওঁ বুজি নাপাব। তাৰমানে কি ৰিভাৰ্চ কৰিব নোৱাৰে। যে বৰফৰ পৰা যে পানীৰ পৰা যে বৰফ হয়, সেইটো তেওঁ বুজি পাব যে, কিন্তু বৰফৰ পৰা যে আকৌ পানী হয়, সেইটো তেওঁ কি উল্টাকৈ বুজি নাপাব। এইটোকে কি বুলি কোৱা হয় আপোনাৰ ইৰিভাৰ্চিবিলিটি বুলি কোৱা হয়। এই ইৰিভাৰ্চিবিলিটি হয় আপোনাৰ প্ৰি অপাৰেশ্যনেল ষ্টেজত হয়, যেতিয়া তেওঁ কি ক্ৰম অনুসাৰে লগাব পাৰিব বা উল্টাকৈ ক'ব পাৰিব, সেইটো কি ৰিভাৰ্চিবিলিটি বুলি কোৱা হয়। ৰিভাৰ্চিবিলিটি কৰিব পাৰিলে তেওঁ কি হ'ব, এইটো কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত হ'ব। কিন্তু প্ৰি অপাৰেশ্যনেল ষ্টেজত কি হয় আপোনাৰ ৰিভাৰ্চিবিলিটি নহয়, তেওঁ কি ইৰিভাৰ্চিবিলিটি হয়। এতিয়া হওক কনজাৰভেশ্যন। এতিয়া হওক কনজারভেশন। कंजर्वेशन माने संरक्षण, अगर किसी वस्तु के साइज या शेप में परिवर्तन कर दिया जाए तो उसकी क्वांटिटी पर कोई प्रभाव नहीं पड़ता, लेकिन बच्चा इसको समझ नहीं पाता है। If the size or shape an object is changed, its quantity does not change, but the child is not able to understand this. যদি কোনো বস্তুৰ আকাৰ বা আকৃতি সলনি কৰা হয়, তাতো তাৰ পৰিমাণত কোনো প্ৰভাৱ নপৰে, কিন্তু শিশুটি এই কথা বুজি নাপায়। তাৰমানে ধৰক দুটা সমান আকাৰৰ গ্লাছ লৈছো আৰু এটা কি ডাঙৰ আকাৰৰ গ্লাছ লৈছে। এই দুটা সমান আকাৰৰ গ্লাছত সমান পৰিমাণে পানী দিয়া আছে। ইয়াৰে এগিলাছ মান পানী যদি এই ডাঙৰ আকাৰৰ গ্লাছত ভৰাই দিয়া হয়, বস্তুটোৰ শ্বেপ আৰু সাইজটো ডাঙৰ আছে। 3 নম্বৰ গ্লাছটো শ্বেপ আৰু সাইজটো ডাঙৰ থকা কাৰণে এই 2 নম্বৰ গ্লাছৰ পৰা এলৈ যে পানী ঢালি দিছো, 3 নম্বৰ গ্লাছত শ্বেপ আৰু সাইজটো ডাঙৰ হোৱাৰ কাৰণে পানীৰ কিবা পৰিৱৰ্তন হ'ব নেকি? পানী কম বেছি হ'ব নেকি বা বেছি হ'ব নেকি? কেতিয়াও নহয়। পানী যিমানখিনি আছিল সিমানখিনিয়ে থাকিব। গতিকে এই কথাটো কি শিশুৱে বুজি নাপায়। গতিকে এইটোৱে কি বুলি কোৱা হয় আপোনাৰ কনজাৰভেশ্যন বুলি কোৱা হয়। চাওক, যদি কোনো বস্তুৰ আকাৰ বা আকৃতি সলনি কৰা হয়, তাতো তাৰ পৰিমাণত কোনো প্ৰভাৱ নপৰে, কিন্তু শিশুৱে এইটো বুজি নাপায়। সেই কথাটো কি শিশুৱে বুজি নাপায়। এইটোৱে কি বুলি কোৱা হৈছে আপোনাৰ কনজাৰভেশ্যন বুলি কোৱা হৈছে। প্ৰি অপাৰেশ্যনেল স্তৰত এই বস্তুটো শিশুৱে বুজি নাপায়। তাৰপিছত কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ। কনক্ৰিট অপাৰেশ্যনেল ষ্টেজক কি বুলি কোৱা হয় আপোনাৰ ठोस संचालन अवस्था বা मूर्त सक्रियतार स्तर। बच्चा सामने रखी हुई चीजों को देखकर अथवा छूकर चिंतन करता है। A child thinks by looking at or touching the objects placed in front of him. এটা শিশুৱে সন্মুখত থোৱা বস্তুবোৰ চাই স্পৰ্শ কৰি চিন্তন। লাষ্ট স্টেজ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ, ঔপচাৰিক সঞ্চালক অৱস্থা, অমূৰ্ত সঞ্চালক স্তৰ। এইটো স্তৰত কি কৰে? इसमें बच्चा अमूर्त चिंतन करने लग जाता है। এই স্তৰত শিশুৱে বিমূৰ্ত চিন্তন কৰিবলৈ আৰম্ভ কৰে। निगमनात्मक तर्कना अथवा बच्चा नियमों के ऊपर तर्क करना शुरू करता है। निगमनमूलक तर्क অথবা শিশুৱে নিয়মসমূহৰ ওপৰত তৰ্ক আৰম্ভ কৰে। এইটো স্তৰত কি কৰে? অমূৰ্ত চিন্তন বা বিমূৰ্ত চিন্তন বুলি আমি কি বুজো যে এই যিবিলাক বস্তু আমাৰ কি সন্মুখত নাই, যিবিলাক আমি টাচ কৰিব নোৱাৰো, নাইবা আমাৰ যিবিলাক মানে কাল্পনিক বস্তু, সেইবিলাকৰ ওপৰত যিবোৰ চিন্তন কৰা হয় বা তৰ্ক লগোৱা হয়, সেইটো কি অমূৰ্ত চিন্তন বুলি কোৱা হৈছে। এই স্তৰত শিশুৱে কি কৰে? অমূৰ্ত চিন্তন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে নিয়মসমূহৰ ওপৰত তৰ্ক কৰিব পাৰে। Deductive reasoning or child begins to reason over rules. In this stage, the child begins to do abstract thinking. অমূর্ত চিন্তন।
নেক্সট কি আছে ৰিজনিং আণ্ডাৰষ্টেণ্ড ইয়াতে কি কোৱা হৈছে ৰিজনিং আণ্ডাৰষ্টেণ্ড তেওঁ কি কৰিব পাৰে আপোনাৰ ৰিজনিং বস্তু বা তৰ্ক বুজি পায় তাৰপিছত কি গুড বিহেভিয়াৰ এটসেট্ৰা ইয়াতে কি হয় আপোনাৰ শিশুৰ ব্যৱহাৰটো ভাল হয় পিয়াজে ভাষা के बारे में क्या बताया পিয়াজে ভাষাৰ বিষয়ে কি কৈছে ভাষাৰ বিষয়ে কি কৈছে পিয়াজে প্ৰথমতে কি আহে আপোনাৰ চিন্তন আহে পিছত আহে আপোনাৰ ভাষা সৰ্বপ্ৰথম চিন্তন আহে তাৰপিছত ভাষা আহে according to Piaget development is discontinuous process আমি পাইছো কি বিকাশ হৈছে কি কন্টিনিউয়াস প্রসেস বা সতত প্রক্রিয়া কিন্তু জিন পিয়াজের মতে কি বিকাশ হৈছে ডিসকন্টিনিউয়াস প্রসেস বা অসতত প্রক্রিয়া জিন পিয়াজে কি ভাষাৰ ক্ষেত্ৰত কি কৈছে প্ৰথমতে কি চিন্তা আহে এইটো বুজাৰ কাৰণে কি সোচো সমঝো ফির বলো এইটো বুজাৰ কাৰণে এইটো নিউমনিক্স প্ৰথমতে কি আহে চিন্তা তাৰপিছত কি আপোনাৰ কোৱা বা ভাষা এইটো কি আহে জিন পিয়াজে কি কৰিছিল হেৰিডিটিৰ ওপৰত বা বংশানুক্ৰমৰ ওপৰত কি ফোকাস কৰিছিল তেওঁ সোসাইটি ইগনোৰ কৰিছিল ইগোসেন্ট্ৰিক স্পিচ শিশুৱে যিবিলাক কি মানে নিজে নিজে কথা কৈ থাকে বা শব্দবোৰ আওৰাই থাকে সেইটোক কি বুলি জিন পিয়াজে কি কৈছে ইগোসেন্ট্ৰিক স্পিচ বুলি কৈছে এতিয়া আমি কেইটামান प्रश्न চাওঁ হওক पियाजे के संज्ञानात्मक विकास के चरण के अनुसार इंद्रिय गतक इंद्रिय गतिक व संवेदी प्रेरक अवस्था किसके साथ संबंधित है अकॉर्डिंग टू Piaget stage of cognitive development the sensory motor stage is associated with অসমত চাওক জিন পিয়াজেৰ জ্ঞানমূলক বিকাশৰ ধাপসমূহৰ অনুসৰি ইন্দ্ৰিয় গামক অৱস্থা কৰ সৈতে সম্পৰ্কিত হৈছিল সামাজিক সমস্যাৰ সৈতে সমাজৰ কথা কি সোশ্যাল লোক ইগনোৰ কৰিছে আমিতো আগতে পাই আছো কি তেওঁ কি কৰিছে সোসাইটি কি কৰিছে ইগনোৰ কৰিছে গতিকে এটো নহব তাৰপিছত কি দিয়া আছে আপোনাৰ অনুকৰণ স্মৃতি আৰু মানসিক প্ৰতিনিধিত্ব এটো চাওক তাৰপিছত কি যুক্তিসংগত সমস্যাৰ সমাধানৰ ক্ষমতা লজিক প্ৰবলেম সলভিং এটোতো সেন্সৰি মোটৰ ষ্টেজত নহয় লজিক লগোৱাটো কি কত হয় কংক্ৰিট অপাৰেশনাল ষ্টেজত হয় বিকল্পসমূহ বিশ্লেষণ কৰাৰ ক্ষমতা বিকল্পসমূহ এবিলিটি টু ইন্টাৰপাৰ্ট এনালাইসিস অপশন এটো কি আপোনাৰ এই স্তৰত নহয় এই স্তৰত হলে কি এটো অনুকৰণ কৰা স্মৃতি আৰু মানসিক প্ৰতিনিধিত্ব ইমিটেশন গতিকে কি B is the right answer नेक्स्ट प्रश्न साहब एक छोटी बालिका प्रतीकात्मक खेल कर पाती है की कहा है प्रतीकात्मक खेल कर पाती है एक छोटी बालिका प्रतीकात्मक खेल कर पाती है पर अभी दूसरे व्यक्ति को दृष्टिकोण नहीं समझ पाते और वो अपने पकड़ से बाहर की घटनाओं के कारण आसानी से परेशान हो जाती है जिन पियाजे के द्वारा सुझाए गए चरण में से कौन सा चरण इस बालिका को वर्तमान स्तर इंगित करता है प्रतीकात्मक खेल তার মানে কি আপনার प्रतीकात्मक खेल চাওকচোন কোনটো স্তৰত হয় प्रतीकात्मक खेल এটা চাওক प्रतीकात्मक खेल symbolic stage এটো গতিকে প্রতীকাত্মক খেল হল প্রিয় পার্সোনাল স্টেজত গতিকে প্রশ্নটোৰ উত্তৰ কি হ'ব আপোনাৰ প্রিয় পার্সোনাল স্টেজ এতে কি পূর্ব সঞ্চালক বা পূর্ব সংক্রিয়াত্মক অবস্থা
ইয়াতে ইংৰাজী দিয়া আছে চাই ল'ব। তাৰপিছত কি অসমীয়াটো দি দিছোঁ, এজন সৰু শিশুৱে প্ৰতীকাত্মক খেলত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু এতিয়াও আন এজন ব্যক্তিৰ দৃষ্টিভংগী গ্ৰহণ কৰিব নোৱাৰে বা যিবোৰ ঘটনা তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তাত তেওঁ সিহঁত সহস্ৰে উদ্বিগ্ন হৈ পৰে। জিন পিয়াজে দিয়া বিশেষৰ কোনটো স্তৰত শিশুৰ বিশেষৰ সৈতে মিলে? এইটো কি হ'ব আপোনাৰ পূৰ্ব সংক্ৰিয়াত্মক স্তৰ। গতিকে তাৰমানে কি প্ৰতীকাত্মক খেল কেৱল প্ৰি পাৰ্চনেল ষ্টেজতে আৰম্ভ হয়। नेक्स्ट प्रश्न तो साहब इतनी से हिंदी में जीन पियाजे के सिद्धांत में एक समय में किसी वस्तु की केवल एक विशेषता पर ध्यान देने की प्रवृत्ति को क्या कहा जाता है? কোনো এটা বস্তুৰ কেৱল এটা বিশেষত্বৰ ওপৰত ধ্যান দিয়া কাৰ্যক কি বুলি কোৱা হৈছে? এতে অসমীয়াত চাওক, পিয়াজেৰ তত্ত্বত একে সময়তে এটা বস্তুৰ কেৱল এটা বিশেষত্ব মনোনিৱেশ কৰাৰ প্ৰৱণতা কি বুলি কোৱা হয়? কেন্দ্ৰীকৰণ। আমি কি পাইছিলোঁ? চেন্ট্ৰেশ্যন বা কেন্দ্ৰীকৰণ। কোনটো ষ্টেজত হয়? প্ৰি অপাৰেশ্যনেল ষ্টেজত হয়। চাওক, প্ৰি অপাৰেশ্যনেল ষ্টেজ কেন্দ্ৰীকৰণ, এইটো কেন্দ্ৰীকৰণ। চাওক, যেতিয়া শিশুৱে কোনো বস্তু সকলো বিশেষত্ব এৰি কেৱল এটা বিশেষ বিশেষত্বত ধ্যান দিয়ে তাক কেন্দ্ৰীকৰণ বোলা হয়, হয়নে? তাক কেন্দ্ৰীকৰণ বোলা হয়। সকলো বিশেষত্ব বুজিব পৰাটোক বিকেন্দ্ৰীকৰণ বোলা হয়। বিকেন্দ্ৰীকৰণ হ'লে আপোনাৰ কংক্ৰিট অপাৰেশ্যনৰ ষ্টেজত যাব, কিন্তু ইয়াতে কি বুলি কোৱা হৈছে? কেন্দ্ৰীকৰণৰ কথা কোৱা হৈছে। চাওক, সকলো বিশেষত্ব এৰি কেৱল এটা বিশেষ বিশেষত্বৰ ওপৰত ধ্যান দিয়া কাৰ্যটোক কি বুলি কোৱা হৈছে? চেন্ট্ৰেশ্যন বুলি কোৱা হৈছে বা কেন্দ্ৰীকৰণ বুলি কোৱা হৈছে। ইয়াতে ইংৰাজীটো নাই, সরি। नेक्स्ट प्रश्न को साहब, भाषा एवं चिंतन के संदर्भ में जीन पियाजे के अनुसार निम्नों में से कौन सा वाक्य सही है? चिंतन भाषा को निर्धारण करता है, भाषा चिंतन को निर्धारण करता है, भाषा और चिंतन दोनों स्वतंत्र है, भाषा और चिंतन दोनों आंतरिक प्रवृत्तियां है। तो इंग्रजी दिया से as per Jean Piaget's ideas on language and thought, which of the following statement is true? Thought determines language, language determines thought, language and thought are independent processes, language and thought are innate proposition. অসমীয়াত চাওক, ভাষা আৰু চিন্তাধাৰাৰ ধাৰণাৰ অনুসাৰে তলত কোনটো বাক্য সঠিক? চিন্তাই ভাষা নিৰ্ধাৰণ কৰে, ভাষাই চিন্তা নিৰ্ধাৰণ কৰে, ভাষা আৰু চিন্তা দুয়োটা স্বাধীন প্ৰক্ৰিয়া, ভাষা আৰু চিন্তা দুয়োটা জন্মগত প্ৰস্তাৱ। চিন্তাই ভাষা নিৰ্ধাৰণ কৰে জিন পিয়াজৰ মতে, হয়নে? আমি পাইছিলোঁ এ ইজ দ্য ৰাইট এনচাৰ, এ ইজ দ্য ৰাইট এনচাৰ। চিন্তাই কি কৰে? চিন্তনে কি কৰে? ভাষাক নিৰ্ধাৰণ কৰে। চাওক মই দেখাই দি আছোঁ। लास्टत जो কৈছিলোঁ जो कि प्याजे के बारे में कौन सा कथन सही है? प्रथमते क्या है अपना चिंतन, তাৰপিছত क्या है अपना भाषा। प्रथमते है कि चिंतन বা थॉट, THOUGHT, थॉट, चिंता है प्रथमते। তাৰপিছত क्या है अपना लैंग्वेज বা भाषा, लैंग्वेज বা ভাষা আহে। প্ৰথমতে চিন্তন পিছত ভাষা আহে, কিন্তু বাইগস্কি কিন্তু উল্টা গৈছে। প্ৰথমতে ভাষা আহে পিছত চিন্তন আহে, এইটো কৈছে বাইগস্কি। কিন্তু জিন পিয়াজে কি কৈছে? প্ৰথমতে চিন্তন আহে, তাৰপিছত কি আহে? ভাষা। বুজাৰ কাৰণে দিছিলোঁ যে সোচো সমঝো ফিৰ বলো, সোচো সমঝো ফিৰ বলো। নেমোনিক্সটো মনত ৰাখাৰ কাৰণে দিছিলোঁ। নেক্সট প্ৰশ্নটো কি আছে চাওক। जीन पियाजे रचनावाद क्या प्रस्तावित करता है कि बच्चे संज्ञानात्मक विकास के 4 चरणों में मुख्यतः किस प्रकार प्रगति करते हैं? जीन पियाजे's constructivism proposes that children progress through 4 stages of cognitive development, primarily by acting upon the environment through social interaction with
more knowledgeable others বা MKO more knowledgeable others person এটো কি বায়োস্কিও দিছিল imitation others imitation কি হয় আপনার জিন পেজে মতে আছে কিন্তু এটো কি কেবল ইমিটেশনটো কেবল কোনটো স্টেজত হয় সেন্সরি মোটর স্টেজত হয় কিন্তু এটাকে চাৰিটা স্তর গোটেইকেইটাক দেখুৱাইছে এটো নহব রিওয়ার্ডের কথা কোৱা নাই কি হ'ব আপনার তিনিটা কাটা গল এটো কাটা গল is the right answer অসমত সং বুজাৰ কাৰণে জিন পেজৰ গঠনবাদ কনস্ট্ৰাক্ট টিবিজি মনোহাৰে শিশুৱে জ্ঞানীয় বিকাশৰ চাৰিটা স্তৰ অতিক্ৰম কৰি মূলত কি পৰিৱেশৰ লগত আন্তঃক্ৰিয়া কৰি আনক অনুকৰণ কৰাটো কেৱল এটা স্তৰৰ কথা বুজাইছে এটো কি আপোনাৰ সেন্সৰি মোটৰ স্টেজ মন্তসনা নাই GOI গোল ডাইৰেক্টেড বিহেভিয়াৰ অবজেক্ট পার্মানেন্ট ইমিটেশন বা অনুকরণ তো সেন্সৰি মোটৰ স্টেজ হয় গতিকে গোটেইকেইটা স্তৰৰ কাৰণে কি পৰিৱেশৰ লগত আন্তঃক্ৰিয়া কৰি শিকে বস্তুটো মনত ৰাখিব जीन पेजे के संगठनात्मक विकास सिद्धांत के अनुसार किस चरण पर अनैच्छिक क्रिया এইবিলাক মই লিখি দিয়া নাই তথাপিও কি প্ৰশ্নত আলোচনাৰ মাধ্যমত আমি শিকিম অনৈচ্ছিক ক্রিয়া বা রিফ্লেক্স ডমিনেন্ট বা রিফ্লেক্সেস অ্যাকশন অনৈচ্ছিক ক্রিয়া বা রিফ্লেক্সেস ডমিনেন্ট বা রিফ্লেক্সেস অ্যাকশন কোনটো স্তৰত কৰে সেন্সরি মোটর স্টেজত রিফ্লেক্সেস অ্যাকশন মানে কি রিফ্লেক্সেস অ্যাকশন বা রিফ্লেক্সেস ডমিনেন্ট মানে আঙুলি চুখা বা কন্দা এইবিলাক কাৰ্যক হৈছে অসমীয়া প্ৰশ্নটো জিন পেজৰ জ্ঞানীয় বিকাশৰ তত্ত্ব অনুসাৰে কোনটো স্তৰত প্ৰতিফলন রিফ্লেক্স প্ৰদান হয় আৰু শিক্ষাৰ প্ৰাথমিক মাধ্যম হিচাপে কাম কৰে এটো কি আপোনাৰ সেন্সরি মোটর স্টেজত হয় नेक्स्ट प्रश्न को साहब जीन पियाजे के अनुसार बच्चे द्वारा संरक्षण संबंधी समस्या का समाधान निकालने की योग्यता संरक्षण বা কনজারভেশন বা সেন্ট্রেশন এইবিলাক কি বাহিৰ কৰিব পৰা ক্ষমতা বা বুজা ক্ষমতা কোনটো স্তৰত হয় কংক্রিট অপারেশন তার্কিকতাকে কি নাদার বলতে লোক নির্ভর করে তার্কিকতার উপর কোনটো এটো কি হবে আপনার কংক্রিট অপারেশনাল স্টেজত সব According to Jean Piaget's child's ability to solve conservation কৰিব পাৰে problem solving depends upon the understanding which of the basis aspect reasoning অসমীয়াত চাওক বুজাৰ কাৰণে জিন পিয়াজেৰ মতে এজন শিশুৱে সংৰক্ষণ সংশ্লিষ্ট সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'বলৈ কিছুমান তৰ্কসংগত মৌলিক দিশ বুজি উঠিব লাগে এইবোৰৰ ভিতৰত কোনবোৰ অন্তৰ্ভুক্ত চাওক কেন্দ্ৰীকৰণটো হ'ব আপোনাৰ প্ৰি অপাৰেশনাল স্টেজ হয়নে উল্টাই লোৱাৰ ক্ষমতা প্ৰি অপারেশনাল স্টেজত উল্টাই লোৱাৰ ক্ষমতা নহয় কেন্দ্ৰীকৰণ হয় বুজি নাপায় তুলিকে কেন্দ্ৰীকৰণটো বুজি নাপায় পুনৰ আৰু বৰ্গীকৰণ কিন্তু প্ৰি অপারেশনাল স্টেজত কৰিব নোৱাৰে অপৰ কি হয় আপোনাৰ কংক্রিট অপারেশনাল স্টেজত হয় এতে কনজারভেশন বুজা বা এটো কি হয় আপোনাৰ বিকেন্দ্ৰীকৰণ হয় কংক্রিট অপারেশনাল স্টেজত বিকেন্দ্ৰীকৰণ হয় আৰু উল্টাই লোৱাৰ ক্ষমতা হয় গতিকে সি ইজ দা রাইট आंसर नेक्स्ट प्रश्न दो साहब जीन पियाजे के संगठनात्मक विकास के किस चरण पर बच्चा समझ लेता है कि प्रतीकों का इस्तेमाल वस्तु का प्रतिनिधित्व करने के लिए किया जाता है अगर बच्चे के सामने साइकिल नहीं है तब भी साइकिल शब्द सुनकर उसके मस्तिष्क में प्रतिबिंब बन जाता है पूर्व परंपरागत तो नहीं पूर्व सक्रियात्मक अवस्था मूर्त सक्रियात्मक अवस्था मूर्त अमूर्त सक्रियात्मक अवस्था গতিকে এটো কি হ'ব আপোনাৰ যদি লৰাজনৰ সন্মুখত কি সাইকেলৰ কথা কৈছে সাইকেল যদি নাথাকে তথাপি কি সাইকেলৰ চিত্ৰ তেওঁৰ মগজুৰ সন্মুখত কি আহে ইংৰাজী দিয়া আছে চাওক According to Jean Piaget, at which stage of cognitive development does the child understand that symbols can be used to represent objects? Bicycle will generate an image even when absent. যেতিয়া নাথাকে সাইকেলটো যেতিয়া নাথাকে অসমীয়াত চাওক বুজাৰ কাৰণে দিছো অসমীয়াত জিন পিয়াজেৰ মতে জ্ঞানীয় বিকাশৰ কোন স্তৰত এজন শিশু বুজি পায় যে প্ৰতীক সিম্বল কোনো বস্তুৰ প্ৰতিনিধিত্ব কৰিব পাৰে যেনে বাইসাইকেল
শব্দটো কোৱা হলে বস্তুৰ উপস্থিতি নাথাকিলেও মূৰত ছবিখন জন্ম লয়। চাওক প্ৰি অপাৰেশ্যনেল ষ্টেজত কি হয় আপোনাৰ চিম্বলিক ষ্টেজ হয় না নহয়, যদি কোনো বস্তু সন্মুখত নাথাকে তেতিয়া কি হ'ব আপোনাৰ সেই বস্তুটো কি আপোনাৰ সন্মুখত আহি যাব হয় না নহয়। চাওক মই আকৌ দেখাই দি আছো প্ৰি অপাৰেশ্যনেল ষ্টেজ। জিভাত symbolic, lack of logic, egocentric, imaginative tendency এইবিলাক কি আপোনাৰ প্ৰি অপাৰেশ্যনেল ষ্টেজত হয়। গতিকে কি হ'ব বি ইজ দ্য কাৰেক্ট আনসাৰ। বি ইজ দ্য কাৰেক্ট আনসার। নেক্সট প্ৰশ্নটো চাওক, অভিকথন আৰু কাৰণ দিয়া আছে। অভিকথন এ 4 वर्षीय रिया लंबे और सोरे 2 बर्तनों में एक ही समय में समान मात्रा में पानी डालते समय बर्तन की ऊंचाई और चौड़ाई को एक ही समय में ध्यान में नहीं रख कर पाते। कारण जीन पियाजे के अनुसार रिया संज्ञानात्मक विकास के पूर्व सक्रियात्मक अवस्था में चरण में है। ए और आर दोनों सही है। आर ए की सही व्याख्या करता है। बी ए और आर दोनों सही है लेकिन ए आर की व्याख्या नहीं करता है। सी ए सही है लेकिन आर गलत है। ए और आर दोनों गलत है। अंग्रेजी सब 4 years old Ria cannot take into consideration the height and weight of the two breakers at the same time while pouring the same amount of water into tall and wide breakers. Reason: Ria is at pre-operational stage of the cognitive development as per Jean Piaget. এদিকে কি দি আছে চাওক, অসমত চাওক 4 বছৰীয়া ৰিয়া এজনী ছোৱালী এটা দীঘল আৰু এটা বহল গ্লাছত সমান পৰিমাণৰ পানী ঢালোতে গ্লাছ দুটাৰ উচ্চতা আৰু প্ৰস্থ একেলগে ধৰি চিন্তা কৰিব নোৱাৰে। এইটো কিৱৰ্ড চাই বা লজিক লগাব নোৱাৰে। কোনটো ষ্টেজত? প্ৰি অপাৰেশ্যনেল ষ্টেজত হয় নে নহয়। চাওক 4 বছৰীয়া ৰিয়া দীঘল গ্লাছ, এইটো কি গ্লাছত সমান পৰিমাণে পানী ঢালোতে গ্লাছ দুটাৰ উচ্চতা আৰু প্ৰস্থ কি কৰিব নোৱাৰে, ধৰিব নোৱাৰে। কোনটো ষ্টেজত হয় এইবিলাক? আপোনাৰ সেন্ট্ৰেশন কনজারভেশন এর কথা কোৱা হৈছে। কোনটো ষ্টেজত হয়? আপোনাৰ প্ৰি অপাৰেশ্যনেল ষ্টেজত হয়। গতিকে ধৰিব নোৱাৰে, ঠিকই আছে। ধৰিব নোৱাৰে কি কাৰণটো চাও। কাৰণটো কি দিছে? জিন পিয়াজেৰ মতে ৰিয়া এতিয়া জ্ঞান উন্নয়নৰ প্ৰি অপাৰেশ্যনেল ষ্টেজত আছে। গতিকে এইটো শুদ্ধ। প্ৰি অপাৰেশ্যনেল ষ্টেজত এইবিলাক কৰিব নোৱাৰে, যে গ্লাছ দুটাৰ উচ্চতা আৰু প্ৰস্থ একেলগে ধৰিব নোৱাৰে। যদিও সমান মাত্ৰাত পানী ঢালোতে দুয়োটাৰ উচ্চতা আৰু প্ৰস্থ একেলগে ধৰিব নোৱাৰে। এইটো কোন ষ্টেজত হয়? প্ৰি অপাৰেশ্যনেল ষ্টেজত হয়। গতিকে এজাৰছন আৰু প্ৰিজন দুয়োটাই শুদ্ধ আৰু দুয়োটাই কি এজাৰছনৰ সঠিক ব্যাখ্যা কৰিছে। গতিকে এ ইজ দ্য কাৰেক্ট আনসার। এ ইজ দ্য কারেक्ट आंसर। नेक्स्ट आओ, जीन पियाजे के संज्ञानात्मक विकास के सिद्धांत के अनुसार बच्चे किस अवस्था में चिंता को मानसिक रूप से प्रतिवर्तित कर सकते हैं? संबंधी गमक, पूर्व सक्रियात्मक, मूर्त सक्रियात्मक, अपसरिक सक्रियात्मक। In accordance with Jean Piaget's theory of cognitive development, at what stage can children mentally do reverse thinking? Thinking চিন্তা কি কৰিব পাৰে? ৰিভাৰ্স কৰিব পাৰে। কোনটো স্তৰত? কমপ্লিট অপাৰেশ্যন ষ্টেজত কি কৰিব পাৰে? আপোনাৰ ৰিভাৰ্স কৰিব পাৰে, তেওঁ ওলোটাই আহিব পাৰে, হয় না নহয়। বৰফৰ পৰা পানী, পানীৰ পৰা আকৌ বৰফ,
1ৰ পৰা 10লৈ কি গণিব পাৰি আৰু 10ৰ পৰা আকৌ 1লৈ ওলোটাকৈ গণিব পাৰি। এইটো কোন ষ্টেজত হয়? কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত হয়, আৰম্ভ হয়। জিন পিয়াজেৰ জ্ঞান উন্নয়ন তত্ত্ব অনুসৰি কোন স্তৰত মগজুত ওলোটা ধৰণে চিন্তা কৰিব পাৰে? প্ৰি অপাৰেশ্যন ষ্টেজ। আপোনালোকক এইবিলাক আলোচনা কৰা হৈছে, গতিকে কি হ'ব? C is the correct answer. Sorry, ইয়াতে P দিয়া হৈছে, প্ৰি অপাৰেশ্যন ষ্টেজ দিয়া আছে। প্ৰি অপাৰেশ্যন ষ্টেজ নহয়, কংক্ৰিট অপাৰেশ্যন ষ্টেজ। কংক্ৰিট অপাৰেশ্যন ষ্টেজত কি এইটো আৰম্ভ হয়। কি ওলোটাকৈ আহিব পাৰে, হয় নে নহয়? কংক্ৰিট অপাৰেশ্যন ষ্টেজত ৰিভাৰ্ছ কৰিব পাৰে। नेक्स्ट प्रश्न को साहब, जीन पियाजे के संगठनात्मक विकास के सिद्धांत के अनुसार निम्नों में से किस चरण पर बच्चा वस्तुओं को वर्णित करने के लिए संकेतों का उपयोग करने लगते हैं? वस्तुओं को वर्णित करने के लिए संकेत, सिम्बलिक स्टेजर কথা কৈ আছে। গতিকে কি হ'ব আপোনাৰ প্ৰি অপাৰেশ্যন ষ্টেজ। প্ৰি অপাৰেশ্যন ষ্টেজত কি as per gene piaget theory cognitive development in which the following state to children being to use symbols represent object জ্ঞান উন্নয়ন, জিন পিয়াজেৰ জ্ঞান উন্নয়ন তত্ত্ব অনুসৰি তলত দিয়া কোনটো স্তৰত শিশুৱে বস্তু প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতীক বা চিম্বল ব্যৱহাৰ কৰে? প্ৰি অপাৰেশ্যন ষ্টেজত কি চিম্বল ব্যৱহাৰ কৰে? বি ইজ দ্য right answer. B is the right answer. B is the right answer. It is up. As per Jean Piaget's theory of cognitive development, at which stage do must children clearly understand past, present and future? जीन पियाजे के संगठनात्मक विकास के सिद्धांत के अनुसार अधिकांश बच्चे किस अवस्था में बीते हुए समय, वर्तमान, भविष्य, अतीत के बारे में स्पष्ट रूप से समझ बना लेता है? सेंसरी मोटर, प्री ऑपरेशनल, कॉन्क्रीट ऑपरेशनल, फॉर्मल ऑपरेशनल। सब অসমত চাওক, জিন পিয়াজেৰ জ্ঞান উন্নয়ন তত্ত্ব থিওৰি অফ কগনিটিভ ডেভেলপমেণ্ট অনুসৰি অধিকাংশ শিশুৱে কোন স্তৰত অতীত, বৰ্তমান, ভৱিষ্যত সম্পৰ্কে স্পষ্টভাৱে বুজি পায়? যিহেতু এইবিলাক কাল্পনিক, অতীত, বৰ্তমান, ভৱিষ্যত এইবিলাক কি আমি টাচ কৰিব নোৱাৰো, গতিকে এইটো ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ হ'ব লাগিছিল, কিন্তু ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ নহয়। ইমান সাধাৰণ কথা কংক্ৰিট অপাৰেশ্যনেল ষ্টেজতেই বুজি পায়, এইটো মনত ৰাখিব। অতীত, বৰ্তমান, ভৱিষ্যত এইটো কি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজতেই বুজি পায়, গতিকে এইটো চি ইজ দ্য কাৰেক্ট আনচাৰ। কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ বা ঠোস সংক্ৰিয়াত্মক অৱস্থা। नेक्स्ट प्रश्न तो, जीन पियाजे के संगठनात्मक विकास के सिद्धांत के अनुसार बच्चे किस अवस्था में वस्तु स्थायित्व समझना आरंभ कर देता है? वस्तु स्थायित्व, ऑब्जेक्ट परमानेंट कत হয়? কৈছিল নহয় GOI, গোল ডাইরেক্টেড বিহেভিয়ার, অবজেক্ট পার্মানেন্ট, ইমিটেশন। এটু কোনটো ষ্টেজত হয়? সেন্সরি মোটর স্টেজ বা সংবেদী গতি অবস্থা। অ্যাকর্ডিং টু জিন পিয়াজে অফ কগনিটিভ ডেভেলপমেন্ট, বি নহয়, cognitive development at which stage do children being to understand object permanence? to be sensory motor stage হব। object প্ৰি অপাৰেশ্যনেল দিয়া আছে, প্ৰি অপাৰেশ্যনেল নহয়। সেন্সৰি মোটৰ ষ্টেজত কি হয় আপোনাৰ? অবজেক্ট পাৰ্মানেন্স হয়, গোল ডাইৰেক্টেড বিহেভিয়াৰ হয় আৰু ইমিটেশন হয়। বস্তু স্থায়িত্ব, গোল ডাইৰেক্টেড বিহেভিয়াৰ কথা কৈছে, তো মানে কি সরি অবজেক্ট পার্মানেন্স, মানে কি বস্তু স্থায়িত্বৰ কথা কৈছে, অবজেক্ট পার্মানেন্স। এটা কি সেন্সরি মোটর স্টেজত হয়। চাওক সেন্সরি মোটর স্টেজ, সেন্সরি মোটর স্টেজ, সেন্সরি মোটর স্টেজ। এই চাওক গোল ডাইরেক্টেড বিহেভিয়ার, অবজেক্ট পার্মানেন্স আৰু ইমিটেশন।
গতিকে কি সেন্সৰি মটৰ ষ্টেজত এইটো হ'ব সেন্সৰি মটৰ ষ্টেজ যে জিন পিয়াজৰ জ্ঞান উন্নয়ন তত্ত্ব কমিউনিটি ডেভেলপমেন্ট অনুসৰি কোনটো স্তৰত শিশুৱে অবজেক্ট বা মানে বস্তু স্থায়িত্ব বুজিব আৰম্ভ কৰে সেন্সৰি মটৰ ষ্টেজত। नेक्स्ट क्वेश्चन तो साहब जीन पियाजे के अनुसार शिक्षक के सबसे महत्वपूर्ण गुण क्या है? अनम्यता और निरंकुशता, ख आधिकारिकता और कठोरता, प्रभुत्व और निर्देश, लचीलापन और गतिशील। According to Jean Piaget, what are the most important characteristics of a teacher? Inflexibility and autocracy, authoritativeness and rigidity, domination and instruction, flexibility and mobility. এতে অসমীয়াত চাওক জিন পিয়াজে অনুসৰি এজন শিক্ষকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কিন্তু অমনীয়তা আৰু একতন্ত্ৰতাটো হ'বই নোৱাৰে, কৰ্তৃত্ববাদিতা আৰু কঠোৰতা, ছাত্ৰসকলৰ লগত কঠোৰতা ব্যৱহাৰ কৰাটো এটা নিগেটিভ, গতিকে এইটো নহ'ব। আধিপত্যতা আৰু নিৰ্দেশনা আপুনি দিলে কি হ'ব, এইটো টিচাৰ চেণ্টাৰ্ড হ'ব, কিন্তু আজিৰ বিদ্যালয়বিলাক কি চাইল্ড চেণ্টাৰ্ড স্কুল বা শিশুকেন্দ্ৰিক। নমনীয়তা আৰু গতি প্ৰৱণতা, এইটো হ'ল শুদ্ধ আনচাৰ, ডি ইজ দ্য কাৰেক্ট আনচাৰ। কি থাকিব লাগিব আপোনাৰ, ফ্লেক্সিবল থাকিব লাগিব শিক্ষক, ফ্লেক্সিবিলিটি এণ্ড মোবিলিটি, লচীলাপন আৰু গতিশীল হ'ব লাগিব, গতিকে डी इज द करेक्ट आंसर। जीन पियाजे के सिद्धांत के अनुसार अगर एक स्कीमा संतुष्ट परिणाम नहीं देता तो डैश उत्पन्न होता है। स्कीमा जीन पियाजे के सिद्धांत के अनुसार अगर एक स्कीमा संतुष्ट परिणाम नहीं देता तो डैश उत्पन्न होता है। असंतुलन उत्पन्न होता है। ডিসইকুইলিব্ৰেশ্যন, ইকুইলিব্ৰেশ্যন কি কৈছিলো, এছিমিলেশ্যন আৰু একমোডেশ্যনৰ মাজত যিটো বেলেঞ্চ বজাই থাকে সেইটো কি বুলি কৈছিলো যে আপোনাৰ ইকুইলিব্ৰেশ্যন। কিন্তু ইয়াতে কি হৈছে, এটা স্কিমাৰ মাজত সন্তুষ্ট পৰিমাণ অসন্তুষ্ট হ'লে কি হ'ব, আপোনাৰ কি উৎপন্ন হ'ব, অসন্তুলন উৎপন্ন হ'ব, তাৰমানে ডিসইকুইলিব্ৰেশ্যন উৎপন্ন হ'ব। ইকুইলিব্ৰেশ্যন উৎপন্ন হ'বলৈ গ'লে বেলেঞ্চ থাকিব লাগিব, কিন্তু ইয়াতে বেলেঞ্চ হোৱা নাই, হয় নহয়? চাওক অসমীয়াত চাওক, জিন পিয়াজেৰ তত্ত্ব অনুসৰি যদি কোনো স্কিমাত সন্তোষজনক ফলাফল প্ৰদান নকৰে, যদি সন্তোষজনক ফলাফল প্ৰদান কৰে তেতিয়াহ'লে কি ইকুইলিব্ৰেশ্যন হ'ব, কিন্তু ইয়াতে নকৰে দিছে কাৰণে কি হ'ব আপোনাৰ ডিসইকুইলিব্ৰেশ্যন বা অসমতাৰ অৱস্থা। ইংৰাজীত মনত ৰাখিবলৈ বেছি চেষ্টা কৰিব। नेक्स्ट प्रश्न तो साहब, जीन पियाजे के सिद्धांत के अनुसार व्यक्ति आत्मसातकरण और संमोजन के माध्यम से किस स्थिति को प्राप्त करते हैं? जीन पियाजे के सिद्धांत के अनुसार व्यक्ति आत्मसातकरण और संमोजन के माध्यम में किस स्थिति, आत्मसातकरण एसिमिलेशन और एकमोडेशনৰ মাজত কথা কৈছে, এছিমিলেশ্যন আৰু একমোডেশনৰ মাজত কোনটো স্থিতি প্ৰাপ্ত কৰে, বেলেঞ্চ বজাই ৰাখিলে এইটো কি সন্তুলন বা ইকুইলিব্ৰেশ্যন প্ৰাপ্ত কৰে। আগৰ প্ৰশ্নটো উল্টাকৈ ইয়াতে ৰিপিট কৰাইছে, এই গোটেইকেইটা চিটেড পৰীক্ষাত আহিছিল। এজ পাৰ জিন পিয়াজেট থিওৰি, ইণ্ডিভিজুৱেলছ ষ্ট্ৰাইভ টু এচিভ দ্য ষ্টেট অফ থ্ৰু এছিমিলেশ্যন এণ্ড একমোডেশ্যন, ইকুইলিব্ৰেশ্যন, এইটো কি শুদ্ধ আনচাৰ। এছিমিলেশ্যন আৰু একমোডেশ্যনৰ মাজত যিটো বেলেঞ্চ। জিন পিয়াজৰ তত্ত্ব অনুসৰি ব্যক্তি এছিমিলেশ্যন আৰু একমোডেশ্যনৰ মাজত জৰিয়তে স্থিতি প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰে কি ইকুইলিব্ৰেশ্যন। এইটোৱে ঠিক আছে। জিন पियाजे के अनुसार
चिन्हों के लिए चिन्हों का प्रयोग करने की क्षमता, जैसे कि अक्षर x को अज्ञात अंक के लिए मानने की क्षमता के दौरान विकसित होती है और विद्यार्थियों को डैश सीखने में सक्षम बनाती है। विकल्प साहब, औपचारिक संक्रियात्मक अवस्था, बीजगणित और गणना, औपचारिक संक्रियात्मक अवस्था, संरक्षण और क्रमबद्धता, मूर्त संक्रियात्मक अवस्था, बीजगणित और गणना, मूर्त संक्रियात्मक अवस्था, संरक्षण और क्रमबद्धता। इंग्रजी साहब, क्वेश्चन, according to Jean Piaget, the ability to use symbols for symbols, such as letting the letter X stand for an unknown numerical develops during dash and enables the children to learn dash. A. Formula personal space, algebra and calculus. B. Formula personal space, conservation and seriation. C. Conservation of concrete operational space, algebra and calculus. D. Concrete operational space, conservation and seriation. অসমীয়াত পঢ়ি লওক। জিন পিয়াজৰ মতে চিহ্নৰ বাবে চিহ্ন ব্যৱহাৰ কৰাৰ ক্ষমতা, যেনে অজ্ঞাত সংখ্যা বুজাবলৈ এক্স অক্ষৰ বা আখৰ ব্যৱহাৰ কৰা ডেৰ সময়ত বিকশিত হয় আৰু ইয়াৰ ফলত শিশুবোৰে ডেৰ শিকিব পাৰে। औपचारिक কাৰ্যকৰী স্তৰ, বীজগণিত আৰু কেলকুলাস। औपचारिক কাৰ্যকৰী স্তৰ মানে ফৰ্মুলা ফাংচনাল স্টেজ। औपचारिক কাৰ্যকৰী স্তৰ সংৰক্ষণ আৰু ক্ৰমবিন্যাস। বাস্তৱ কাৰ্যকৰী স্তৰ বীজগণিত আৰু কেলকুলাস। বাস্তৱ কাৰ্যকৰী স্তৰ মানে কংক্ৰিট অপাৰেশনাল স্টেজ। বাস্তৱ কাৰ্যকৰী স্তৰ সংৰক্ষণ আৰু ক্ৰমবিন্যাস। এতে চাওক, বস্তুটো বুজিবলৈ চেষ্টা কৰক। প্ৰশ্নটো যে জিন পিয়াজৰ মতে চিহ্নৰ বাবে চিহ্ন কি কোৱা হৈছে? জিন পিয়াজৰ মতে চিহ্নৰ বাবে চিহ্ন ব্যৱহাৰ কৰাৰ ক্ষমতা, যেনে অজ্ঞাত সংখ্যা বুজাবলৈ এক্স অক্ষৰ ব্যৱহাৰ কৰা হয়। এক্স আখৰ আমি কেতিয়া ব্যৱহাৰ কৰো? চিহ্নৰ বাবে চিহ্ন যেতিয়া এক্স চিহ্নটো গণিতত ব্যৱহাৰ কৰো নিশ্চয়। ইয়াতে গণিতৰ কথাই কোৱা হৈছে আপোনাৰ। ইয়াতে চাওক, অসমীয়াত কিজানি গণিত শব্দটো দিয়া নাই, নিউমেৰিকেল শব্দটো দিয়া নাই, কিন্তু ইংৰাজীত কি নিউমেৰিকেল, এই চাওক নিউমেৰিকেল শব্দটো দিয়া আছে। গতিকে চাওক, ইয়াতে যেতিয়া আমি গণিতত ব্যৱহাৰ কৰো কি এক্স অক্ষৰ, এক্সটো কি এটা কাল্পনিক আখৰ। গণিতত যেতিয়া আমি কোনো এটা সংখ্যাৰ মান উলিয়াবলৈ যাওঁ তেতিয়া কি লিখো আমি? ধৰা হল, এনেকে লিখো, ধৰা হল সংখ্যাটো এক্স, এনেকে আমি এক্স সংখ্যাটো কৰো। এই এক্স সংখ্যাটো এটা কি কাল্পনিক সংখ্যা, হয়নে? কাল্পনিক সংখ্যা। গতিকে কাল্পনিক সংখ্যা মানে কল্পনা কৰাৰ ক্ষমতা। এক্স সংখ্যাটো এটা কাল্পনিক সংখ্যা। গতিকে কাল্পনিক সংখ্যা মানে কল্পনা কৰাৰ ক্ষমতা। কল্পনা কৰাৰ ক্ষমতা ক'ত হয় আপোনাৰ? औपचारिक কাৰ্যকৰী স্তৰ, হয় নে নহয়? ইয়াতে औपचारिक দিয়া আছে, ইয়াতে औपचारिक দিয়া আছে। তাৰমানে ফৰ্মুলা পাৰ্সোনাল স্টেজত কি হয়? কল্পনা শক্তি বৃদ্ধি পায় বা কল্পনা কৰিব পাৰে। ফৰ্মুলা পাৰ্সোনাল স্টেজ। এতিয়া চাওক, ইয়াতে এলজেব্ৰা আৰু কেলকুলাস দিয়া আছে, ইয়াতে দিয়া আছে কনজাৰভেশ্যন এণ্ড চেৰিয়েশ্যন। গণিতত আমি কি কৰো আপোনাৰ, যেতিয়া কোনো এটা অংকৰ এটা মানে মান উলিয়াবলৈ যাওঁ তেতিয়া কি অংকৰ মান ওলাওঁতে এনেকে শাৰী শাৰীকৈ ক্ৰম অনুসাৰে কি আমি অংককেইটা মানে পাতো। এনেকে ক্ৰম অনুসাৰে পাতোলা হলে মানে ধৰা হল সংখ্যাটো এক্স, তাৰ পিছত লাইনটো ক্ৰম অনুসাৰে দিওঁ, মানে হিচাপ কৰি তাৰ পিছত লাইনটো এনেকে লাষ্টত জিকাই এনচাৰটো ওলাই। গতিকে ক্ৰম অনুসাৰে যদি গণিতটো কৰা হয় তেতিয়া কি ক্ৰমবিন্যাস হব, হয় নে নহয়? ক্ৰমবিন্যাস হব। গতিকে কেলকুলাস কেতিয়াও নহয়, ক্ৰমবিন্যাস হব। আৰু কি সংৰক্ষণ হব। সংৰক্ষণ মানে আপোনাৰ কনজাৰভেশ্যন। গতিকে বি ইজ দ্য ৰাইট আনসাৰ। বি ইজ দ্য ৰাইট আনসাৰ। बी इज द राइट आंसर। नेक्स्ट प्रश्न साहब, जीन पियाजे के अनुसार विकास के किस स्तर पर बच्चे परिकल्पना आधारित निगमनात्मक तार्किक विकसित होती है और वैज्ञानिक सोच उभरना शुरू होती है? वैज्ञानिक चिंताधारा
কথা কোৱা হৈছে ইয়াতে according to Jean Piaget at which stage child develops hypothetical deductive reasoning and scientific thinking beings to emerge formal operational stage হয় না নহয় বৈজ্ঞানিক চিন্তাধাৰা তাৰপিছত নিয়মৰ ওপৰত কি কৰা তৰ্ক লগোৱা এটো কোনটো স্তৰত হয় আপোনাৰ ফৰ্মেল অপাৰেশন ষ্টেজত অসমত আছে জিন পেজের মতে কোনটো স্তৰত হে কাল্পনিক নিগমনাত্মক যুক্তি বা হাইপোথেটিক্যাল ডিডাক্টিভ রিজনিং বিকাশ করে বৈজ্ঞানিক চিন্তাধারা আরম্ভ হয় অমূর্ত সঞ্চালক স্তর বা ফর্মেল অপারেশনাল ষ্টেজত হয় না নয় একেবারে ফর্মেল অপারেশনাল ষ্টেজত আমি দেখুৱাই দি আছো ফর্মেল অপারেশনাল স্টেজ ফর্মেল অপারেশনাল স্টেজ কোন এই চাও ফর্মেল অপারেশনাল স্টেজ এতে কি করে নিগমনমূলক তর্ক অথবা শিশুয়ে নিয়মসমূহৰ ওপৰত তর্ক আৰম্ভ কৰে আৰু ইয়াতেই আপোনাৰ কি হয় বৈজ্ঞানিক চিন্তাধাৰা আৰম্ভ হয় গতিকে এনসারটো কি হ'ব আপোনাৰ ফর্মেল অপারেশনাল স্টেজ বা অমূর্ত সঞ্চালক স্তৰ গতিকে এইখিনি আছিল আমি আজিৰ ভিডিও যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু এই ভিডিওটো যদি আপুনি নোট বনায় তেতিয়াহ'লে জিন পিয়াজৰ পৰা যিমান প্ৰশ্ন আহে গোটেইকেইটা আপুনি পাৰিব ইয়াতে যিবিলাক প্ৰশ্ন মই আলোচনা কৰিছো গোটেইকেইটা সিটেট পৰীক্ষাত অহা প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন 2011 পৰা 24 লৈকে যিমান হৈছে তাৰ পৰা মই ইম্পৰ্টেন্ট যিবিলাক হাৰ্ড মডাৰেট আৰু কি কয় ইজি মডাৰেট আৰু হাৰ্ড লেভেলৰ যিবিলাক কোৱেশ্চন আছে গোটেইকেইটা আমি ডিসকাস কৰিছো এটা এটাকে থ্যাংক ইউ